Hello students, কি খবৰ? সকলো ভালে আছা? আশা কৰো সকলো ভালে আছা আৰু আশা কৰিম সকলোৱে খুব ধুনীয়াকৈ পঢ়া-শুনা কৰি আছা। আজি তোমালোকৰ বাবে এটা খুব ধুনীয়া টপিক লৈ আহিছো। আজি আমি এই ভিডিওটোত আলোচনা কৰিম 2D ফিগাৰছ অৰ্থাৎ দ্বিমাত্ৰিক চিত্ৰৰ বিষয়ে। এই পাঠটো বহুতে বেয়া পায়। ইয়াৰ বেয়া পোৱাৰ কাৰণ কেইবাটাও আছে। কাৰণ এই পাঠটোত আমি কেইবাটাও ফৰ্মুলা মন ৰাখিবলগীয়া হয় নহয়? এতিয়া চাওক এই ফৰ্মুলাবোৰ যদি আপুনি মুখস্থ কৰে এক্সাম হলত আপুনি পাহৰি যোৱাৰ সম্ভাৱনা থাকে। হেহে আপোনালোকে এই ফৰ্মুলাবোৰ ক'ৰ পৰা আহিছে কেনেকৈ আহিছে আমি ভালদৰে জানো তেতিয়াহলে আপোনালোকে যদি পৰীক্ষা যদি কিবা কাৰণে পাহৰিও যায় আপুনি প্ৰায় 10-15 ছেকেণ্ডৰ ভিতৰত সেই ফৰ্মুলা ডিৰাইভ কৰি ল'ব পাৰিব। ঠিক আছে? আজি আমি কিছুমান ফৰ্মুলা ডিৰাইভ কৰিবলৈ শিকাম আপোনালোকক। আহক তেতিয়াহলে আজি আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু আশা কৰিম সকলোৱে এই ভিডিওটো একেবাৰে শেষলৈকে চাই। এতিয়া চাওক প্ৰথমতে আমি 2D ফিগাৰছৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগত আমি প্লেন কি হয় জানিব লাগিব। এখন সমতল মানে কি জানিব লাগিব। এটা চাওক আপুনি যে মোৰ এই ভিডিওটো চাই আছে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰিনখনত চাই আছে হয় নহয় আৰু সেই আপোনাৰ মোবাইলৰ স্ক্ৰিনখনে এখন প্লেনৰ কাম কৰিছে এখন সমতলৰ কাম কৰিছে। এটা ধৰি লওক যদি মই এই সাৰফেসখনত এই সাৰফেসখনত মই কিবা এটা লিখিছো জানিবা ঠিক আছে মই লিখিছো জানা 2D লিখিছো 2 ডাইমেনশন লিখিছো d মানে ডাইমেনশন ঠিক আছে d মাত্ৰিক বুলি কোৱা হয়। এই যে মই লিখিলো এই সাৰফেসখনত সেই সাৰফেসখনে মোক 2D ৰ দৰে কাম কৰিছে। এই যে মই থিয় হৈ আছো কত থিয় হৈছো ফ্লোৰখনত সেই ফ্লোৰখন মোৰ কাৰণে এখন কি হৈছে প্লেন এখন মোৰ কাৰণে সমতল হৈছে। বুজি পাইছে নাই প এতিয়া চাওক এই সমতলৰ ডেফিনেশনটো আমাৰ ইমান পৰীক্ষাৰ ভিত্তিক প্ৰয়োজন নহয় কিন্তু মই বাৰে বাৰে কৈ আছো যে আমাৰ এই ভিডিওটো কনসেপচুৱেল হ'ব আৰু আমি এই টাৰ্মটো বাৰে বাৰে ব্যৱহাৰ কৰি থাকিবলগীয়া হ'ব পাৰে। আপোনালোকৰ বাবে যাতে যে কোনো খুকুজা নহয় সেই কাৰণে মই প্ৰথমতে সকলো বস্তু ক্লিয়াৰ কৰি গৈছো ঠিক আছে। আহক তেতিয়াহলে আমি নেক্সট হিকো লাইন কি লাইন সকলোৱে শুনিছে মানে ৰেখা বুলি ক'লে সকলোৱে গম পায় হয় নহয় ৰেখা আকৌ ছোৱালীৰ নাম নহয় ঠিক আছে। এতিয়া লাইন বা ৰেখা মানে কি হয় তাক জনাৰ আগতে আমি এটাও জানিব লাগিব যে পইণ্ট বা বিন্দু বা আমি ডট বুলি যাক কওঁ ঠিক আছে। পইণ্ট মানে সকলোৱে গম পায় কি হয় এটা ডট হয় না এটা ডট সেই ডটটো কি হয় তাৰ কোনো দৈৰ্ঘ্য নাথাকে তাৰ কোনো লেংথ নাথাকে তাৰ কোনো থিকনেস নাথাকে তাৰ কোনো ব্ৰেথ নাথাকে হয় নহয় এটা এটা পইণ্ট। এতিয়া চাওক এই পইণ্টবোৰ যদি মই এনেকৈ ইনফাইনাইট নাম্বাৰস অফ পইণ্ট যদি মই যদি এনেকৈ অসীম বিন্দু যদি মই সংযোগ কৰো কালেকশন অফ বা মই ক'ব পাৰো সেটস অফ পইণ্ট বুলি যদি ক'ব পাৰো যদি মই এনেকৈ যদি পইণ্টবোৰ যদি লওঁ এনেকৈ যদি লৈ গৈ থাকো যদি অসীমলৈ যদি মই গৈ থাকো তেতিয়া কি হ'ব জানে এডাল ৰেখা পাই যাব। কিন্তু মই ৰাখিব সেই বিন্দুবোৰ এই যে বিন্দুবোৰ যে পইণ্টবোৰ লৈছো সেই পইণ্টবোৰ কি হ'ব অসীমলৈ যাব লাগিব আৰু দুয়োটা ডাইৰেকচনত মানে অপজিট ডাইৰেকচনত এইফালেও যদি যায় বিন্দুবোৰ এইফালে গৈ থাকিব লাগিব কলে গৈ থাকিব লাগিব ডাইৰেকচন অপজিট আমাৰ অসীমলৈ গৈ থাকিব লাগিব ইনফিনিটিলৈ গৈ থাকিব লাগিব। তাৰ মানে আমি গম পাইছো যে ইয়াত আমাৰ কি হৈছে ৰেখাডাল হ'বলৈ হলে আমাৰ বিভিন্ন অসংখ্য বিন্দু লগ লাগি বিন্দু ৰেখা হৈছে। তাৰ মানে মই যদি এডাল ৰেখা অংকন কৰি দেখাইছো ঠিক আছে এডাল মই ৰেখা অংকন কৰি দেখাইছো আপোনালোকক এইডাল ৰেখা মই আকি দেখাইছো মই কালাৰটো চেঞ্জ কৰি দিছো বাৰু এটা সো এই যে কালাৰটো মই চেঞ্জ কৰিলে হোৱাইট কালাৰ দিছে এডাল কি দেখিছে তাত লাইন দেখিছে। সো এই লাইনডাল কি হৈছে দুয়ো দিশে এই দুয়োফালে দুইটা ডাইৰেকচনতে কি হৈছে এই এক্সটেন্ড হৈ গৈ আছে ইনফিনিটিলে আৰু যে এই যে আপুনি লাইনডাল দেখিলে এই লাইনডাল কেনেকৈ ফৰ্ম হৈছে জানে বিভিন্ন বিন্দু লগ লাগিছে এইবোৰ এটা এটা বিন্দু হয় এইবোৰ এটা এটা বিন্দু লগ লাগি পেনি কি হৈছে এই ৰেখাডাল গঠন হৈছে। বুজিব পালে এতিয়া ইয়াৰ বৈশিষ্ট্য কি ইয়াৰ বৈশিষ্ট্য হৈছে যে ইয়াৰ কোনো দৈৰ্ঘ্য আমি জুখি উলিয়াব নোৱাৰো এডাল ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে কাৰণ আমি অসীমলৈ গৈ আছে নহয় মই কিমান বুলি ক'ম কাৰণ হেক নাই ইয়াৰ ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডছ পইণ্ট নাই তাৰ মানে কি ইয়াত ইনিশিয়াল পইণ্ট ফাইনেল পইণ্ট নাথাকে ক'ত আৰম্ভ হৈছে ক'ত শেষ হৈছে আমি ক'ব নোৱাৰো ঠিক আছে। এতিয়া তাৰ মানে ইয়াৰ কোনো থিকনেস নাই হে কিমান বহল আমি কিমান ডাঠ হে ক'ব নোৱাৰো ঠিক আছে তাৰ ইট হেজ নো থিকনেস নো লেংথ মানে আমি মেজাৰ কৰিব নোৱাৰো কাৰণ ইয়াৰ ডেফিনিট এটা লেংথ আমি নাপাওঁ অসীমলৈ গৈ আছে কাৰণ ঠিক আছে। নেক্সট হৈছে যে আমি লাইন ৰেখা পঢ়াৰ পাছত এই ৰেখা আঁকি থোৱা আছে দেখিছেনে খুব ধুনীয়াকৈ আঁকি থোৱা আছে। এতিয়া চাওক লাইন সেগমেন্ট মানে কি হয় ৰেখা খণ্ড ঠিক আছে। ৰেখা খণ্ড মানে গম পাইছে নাই বো ৰেখা খণ্ড মানে হৈছে ৰেখাৰ এটা খণ্ড টুকুৰা মানে টুকুৰা ঠিক আছে সেগমেন্ট মানে টুকুৰা হয়। এতিয়া চাওক এইডাল কি হয় এইডাল কি হয় লাইন হয় ৰেখা হয় কিন্তু এই ৰেখাডাল মই কৈছো বিভিন্ন বিন্দু লগ লাগিছে তাৰে মই দুটা বিন্দু লৈছো ঠিক আছে মই এইটো এটা বিন্দু লৈছো এই পি নামৰ এটা বিন্দু আছে এইটো এটা বিন্দু এটা লৈছো আৰু এই কিউ নামৰ এটা বিন্দু লৈছো ঠিক আছে এই ধৰ কিউ নামৰ এটা মই বিন্দু লৈছো
ইয়াত অসংখ্য বিন্দু আছিল কিন্তু মই দুটা বিন্দু লৈছো P আৰু Q এই P আৰু Q বিন্দুডোখৰ যদি মই এই গুটেডোখৰ যদি কাটি লৈ গুছি আহো দেখিবলৈ কেনেকুৱা হ'ব অনুভৱ কৰিছেনে বাৰু চক দেখিবলৈ কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব এনে কাটি ওলাই গুছি আহিলে দেখিছেনে এনে কেনেকুৱা হ'ব দেখিবলৈ এই ডোখৰ এনেকুৱা কাটি ওলাই আহিব নাহিব P আৰু Q এটা খণ্ড হৈ গল কাৰ পৰা খণ্ড কৰিলে হে ৰেখাডালৰ পৰা খণ্ড কৰিলে লাইনৰ পৰা কি কৰিলে আপুনি সেগমেন্ট এটা কৰি পেলালে আৰু এই সেগমেন্টটোৰ আমি কি দেখিছো ইয়াত কোড আৰম্ভ হৈছে আমি ক পাইছো ইয়াত P ত আৰম্ভ হৈছে আৰু Q ত শেষ হৈছে P ত আৰম্ভ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু Q ত শেষ হৈছে তাৰ মানে আমি গম পাও যে ৰেখাখণ্ড হ'বলৈ হলে তাৰ এটা নিৰ্দিষ্ট দৈৰ্ঘ্য থাকিব কাৰণ আমি জুখিব পাৰো না কোড আৰম্ভ কৰি হৈছে কিন্তু ৰেখাত তাৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে বাকি সবেকে ইয়াৰ কোনো থিকনেস নাথাকে ঠিক আছে হেতুৱে তাৰ মানে আমি ক পাৰো যে লাইন সেগমেন্ট ইজ এ পাৰ্ট অফ এ লাইন পাৰ্ট এটা পাৰ্ট হয় লাইনৰ ঠিক আছে ওকে নেক্সট পইণ্ট হল এতিয়া হলে পলিগন এটা সক পলিগন মানে বহুভুজ যাক আমি অসমীয়াত কি বুলি কওঁ বহুভুজ বুলি কওঁ হয় নহয় এতিয়া সক শব্দটো আছে বহু মানে পলি হয় নহয় এটা সক P O L Y পলি পলি আৰু গন এই দুইটা শব্দ লগ লাগি পিনি পলিগন ওয়ার্ডটো হৈছে ঠিক আছে পলি মিন্স বহুত মিন দুটাতকৈ বেছি গন মিন সাইডস যাক আমি বাহু বুলি কব পাৰো ঠিক আছে গন মিন সাইডস বাহু বুলি কম বাহু কি মই অলপ পিছত কৈ আছো ঠিক আছে মানে দুটাতকৈ যদি বেছি বাহু থাকে তাক কি বুলি কোৱা হয় পলিগন বুলি কোৱা হয় ঠিক আছে তাক আমি কেটামান চিত্ৰ চাই পিনি বুজিম ঠিক আছে এতিয়া সব এই কেটামান মই ছবি আঁকিছো অকমান মই এটো ক্লিয়াৰ কৰি দিছো ঠিক আছে মই এটো বুজালে পলি আৰু গন লগ লাগি পিনি হৈছে হয় নহয় এতিয়া সব এই চিত্ৰটো যে দেখিছে এই চিত্ৰকিটা গুটেকিটা বহুভুজ হয় বহুভুজ কেলে হয় জানে মই কৈছো যে বহুভুজ হ'বলৈ হলে কি হ'ব লাগিব more than two sides দুটাতকৈ বেছি বাহু থাকিব লাগিব এর সাইডস মানে কি হয় বাহু মানে কি হয় তাক প্ৰথমতে আমি শিকি লম ঠিক আছে এটা সনসন এই চিত্ৰটোকে মই ভালদৰে মন কৰছুন এই চিত্ৰটোৰ নাম দিছো মই ABC দিছো এই ABC চিত্ৰটোৰ এটা ফিগাৰ হয় এটা চিত্ৰ হয় সেই ফিগাৰ তুমি চাচোন এই A ৰ পৰা যদি মই B লৈ এটো A বিন্দু হয় নহয় এটো A বিন্দু হয় এটো B বিন্দু হয় মই যদি এই A ৰ পৰা B লৈ যদি মই এনেকৈ কাটি লৈ গুছি আহো এনেকুৱা হ'ব না দেখিবলৈ কোৱাচোন AB হৈ যাব না যাব হৈ যাব A ৰ পৰা B লৈ যদি এই ডখৰ যদি মই কাটি লৈ গুছি আহো তাৰ মানে যদি মই এই ডখৰ কথা কৈছো মই এই কম্পাইছন নেব অলপ বেকাবিকি হ'ব পাৰে ঠিক আছে এই ডখৰ আমি কাটি যদি লৈ গুছি আহো হেডাল কি হ'ব ৰেখাখণ্ড হ'ব কেলে তাৰ ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্ট আছে এতিয়া এই ৰেখাখণ্ডডালে যেতিয়া এটা ক্লোজ ফিগাৰ যেতিয়া এটা বন্ধ আকৃতিৰ চিত্ৰ গঠন কৰি দিলে কি হৈছে চকচোন এডাল ৰেখাখণ্ড হয় নহয় ধৰিছো যেনিবা এটো A এটো যেনিবা B ঠিক আছে তাৰ পৰা এডাল চকচোন BC এই B পৰা C লৈ ৰেখাখণ্ড হয় নহয় তাৰ পৰা এই C ৰ পৰা A লৈ এডাল ৰেখাখণ্ড হয় নহয় যেতিয়া এহেতে এটা ক্লোজ ফিগাৰ কৰি দিলে সেই ৰেখাখণ্ডৰ নামে হৈ যায় কি বাহু সেই যেডাল আমাৰ ৰেখাখণ্ড লাইন সেগমেন্ট তাকে আমি সাইডস বুলি কৈ দিও এতিয়া হি সাইডস হৈ থকা এটা কি হৈ থাকে ৰেখাখণ্ড হৈ থকা না ইয়াত আমি কি বুলি কম সাইডস বুলি কম তাক বাহু বুলি কম তেনেকে মই যদি কওঁ এই চিত্ৰটোত P Q R S নাম দিলৈছো ঠিক আছে P Q R S দিলৈছো এই P Q R S যে নাম দিছো ইয়াত চাৰিডাল লাইন সেগমেন্ট আছে কোনডাল P Q এডাল Q ৰ পৰা R লৈ এডাল R ৰ পৰা S লৈ এডাল আৰু S ৰ পৰা P লৈ এডাল চাৰিডাল কি আছে আমাৰ ৰেখাখণ্ড আছে এই চাৰিডাল যে ৰেখাখণ্ড যে আমি আঁকিছো সেই ৰেখাখণ্ড গিডালকে আমি বাহু বুলি কম ইয়াৰ মানে চাৰিটা বাহু আছে আৰু মই কৈছিলো কি দুটাতকৈ যদি বেছি থাকে more than যদি দুটাতকৈ যদি বেছি থাকে বাহু তেতিয়ালে আমি তাক কি বুলি কম বহুভুজ বুলি কম তাৰ মানে কি ইয়াত যেটো বাহু কেটা আছে এইটো এটা বাহু এইটো এটা বাহু এইটো এটা বাহু এইটো এটা বাহু তিনটা বাহু আছে দুটাতকৈ বেছি আছে তাৰ মানে পলিগন হয় ই এটা ইয়াৰ চাৰিটা বাহু আছে পলিগন হয় ইয়াৰ কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে ইউ এটা কি হয় বহুভুজ হয় ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় বহুভুজ বা পলিগন বুলি কোৱা হয় এতিয়া চোৱা এই পলিগনবোৰ আমি নাম দিব পাৰো এই যে ইয়াত তিনটা বাহু আছে চাৰিটা বাহু আছে বুলি যে কৈছো এই তিনটা বাহু থাকিলে তাক কি বুলি কোৱা হয় ট্ৰাইএঙ্গল বুলি কোৱা হয় ট্ৰাইএঙ্গল বুলি কোৱা হয় যাক অসমীয়াত কি বুলি কোৱা হয় ত্ৰিভুজ এটা কোনোবা যদি মোক খুদে ত্ৰিভুজ কি হয় মই কম যে ত্ৰিভুজটো এটা বহুভুজ হয় যাৰ বাহু তিনটা থাকে
ইয়াৰ বাহু কেইটা চাৰিটা বাহু আছে না ইয়াক কি বুলি কোৱা হয় ইয়াক অসমীয়াত কোৱা হয় চতুৰ্ভুজ কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয় যাক ইংলিছত কি বুলি কোৱা হয় ইংলিছত কোৱা হয় কোৱাড্ৰিলেটাৰেল মই ইয়াতে লিখি দিছো দেই কোৱাড্ৰিলেটাৰেল মই ৰাখিব চাৰিটা যদি বাহু থাকে তাক কোৱা হয় কোৱাড্ৰিলেটাৰেল এনেটো পলিগন হয় এই গুটেকিটা পলিগন গুটেকিটা বহুভুজ হয় খালি এটা স্পেশালি নাম দিয়া আছে ঠিক আছে তিনটা বাহু হলে ত্ৰিভুজ চাৰিটা বাহু হলে চতুৰ্ভুজ আৰু যদি পাঁচটা যদি বাহু থাকে তাক কি বুলি কোৱা হয় পেন্টাগন বুলি কোৱা হয় এফালে লিখি দিছো মই পেন্টাগন ঠিক আছে যাক আমি কোৱা হয় পঞ্চভুজ তেনেকে সৰভুজ কোৱা হয় ঠিক আছে যদি ছটা বাহু থাকে আমাৰ ইমান প্ৰয়োজন নাই আমাৰ বিশেষকৈ পৰীক্ষাত ত্ৰিভুজ আৰু চতুৰ্ভুজৰ পৰা প্ৰশ্ন আহি থাকে ঠিক আছে এই পলিগনৰ পৰা এটা প্ৰশ্ন আহে তেতিয়া মই প্ৰেক্টিস সেটছত যেতিয়া কৰাম তেতিয়া বুজাই দিম হে এংগুলৰ ওপৰত বেছ কৰি পিনি আহে যদি আমাক বাহুৰ সংখ্যা দি দিব তাৰ চাৰিটা মানে যদি আমাক কৈ দিয়ে এটা বহুভুজ দি থোৱা আছে সেই বহুভুজটোৰ এই অন্তস্থ কোণৰ যোগফলটো সুধি দিয়ে হেবু কৰিম মই যেতিয়া মই এংগলছ বুলি বেলেগ এটা চেপ্টাৰ পঢ়াম চিন্তা কৰিব নালাগে ঠিক আছে ওকে নেক্সট আমাৰ আহি গল পলিগনটো হৈ গল ঠিক আছে এতিয়া আমি মেইনলি পঢ়িম যেটো আমাৰ চেপ্টাৰটোৰ নাম আছিল 2D ফিগাৰছ তাৰ মানে আমি ডেফিনেশন অফ 2D ফিগাৰছৰ বিষয়ে পঢ়িম দ্বিমাত্ৰিক চিত্ৰনো কাক কয় ঠিক আছে বুজি পাইছে নাই পোৱা পাইছে এতিয়া চক মই এই 2D ফিগাৰ পঢ়াবৰ যাওতে মই আপোনালোকক এটা প্ৰথমতে কি দেখাই লৈছো এখন প্লেন আঁকি লৈছো ঠিক আছে এটা মই বুজাবলৈ বেছি ভাল হ'ব চক এটা কাম কৰো উল্টা হৈ থাকিলে ন এটা কাম কৰিছো হ'ব দেই যেহেতু আমাৰ বোৰ্ডখন অহা বেছি দিন হোৱা নাই তাৰ মানে মই ইউজটো ভালদৰে হোৱা নাই পাৰফেক্টলি হোৱা নাই লাহে লাহে হৈ যাব চিন্তা কৰিব নালাগে অকমান সময় দিব পৰা নাই বোৰ্ডখনৰ লগত এখন চক মই এখন কি আঁকিলো এখন প্লেন আঁকি ললো এই প্লেনখন যে মই কৈছো আপোনালোকে মোবাইল স্ক্ৰীনখন এখন প্লেন এখন প্লেনে বুজাইছে ঠিক আছে মানে এডাল এক্সিস হয় এডাল এক্সিস অক্ষ বুলি কোৱা হয় যেটা মই কোঅৰ্ডিনেট জ্যামিতি পাম যেটা ভালদৰে পাম ঠিক আছে এডাল x অক্ষ ইয়াত y অক্ষ ইয়াত দুডাল অক্ষ আছে টু ডাইমেনশন আছে টু এক্সিস আছে তানে কি 2D বুলি কোৱা হয় কাৰণে ঠিক আছে এটা চক 2D ফিগাৰ কোনবোৰক ক'ব মই কৈছো যে 2D ফিগাৰ কোনবোৰক ক'ব ঠিক আছে এতিয়া চক মই যদি কওঁ এই প্লেনখনত আপুনি কি চিত্ৰ অংকন কৰিব পাৰিব চকচোন মই যদি মন যায় মই এই যদি এই পইণ্টটো আঁকিব পাৰিছো নাই পৰা মই এই পইণ্টটো এই প্লেনখনত আঁকিব পাৰিছো তাৰ মানে এটা ডট আপুনি হে প্লেনখনত আঁকিব পাৰিছে মানে হে সমতলখনত আঁকিব পাৰিছে ঠিক আছে মই যদি কয় এই ৰেখাডালত মই আঁকিব পাৰিছো নাই পৰা এই ৰেখাডালো মই এই প্লেনখনত আঁকিব পাৰিছো মোক যদি কৈ দিয়ে এই ৰেখাখণ্ডডাল পাৰিছো নাই পৰা মই এই ৰেখাখণ্ডডাল এই প্লেনখনত আঁকিব পাৰিছো এই ৰেখাখণ্ডডাল বা লাইন সেগমেন্টডালক মই আঁকিব পাৰিছো তেনেকৈ যদি মই আৰু কেইটামান চিত্ৰ লওঁ এটো এটা চিত্ৰ লৈছো এটা ত্ৰিভুজ হয় নহয় ত্ৰিভুজ এটা আঁকিছো মই আৰু এটা আকো এটা বৃত্ত আকো এটা সাৰ্কুল আঁকিছো সাৰ্কুলটো এটা কি হৈছে এই মই প্লেনখনত আঁকিব পাৰিছো মানে প্লেনখনৰ ওপৰতে আছে ঠিক আছে ওকে আৰু এটা আঁকি দিও নেকি আৰু এটা আঁকি দিছো মই এইটো এটা কি হয় চতুৰ্ভুজ এটা আঁকি দিলো ঠিক আছে এই গুটেবোৰ যে মই চিত্ৰ আঁকিছো ডট আঁকিছো লাইন সেগমেন্ট আঁকিছো ট্ৰায়াঙ্গলছ আঁকিছো সাৰ্কেলছ আঁকিছো হয় না এই গুটেবোৰ এই প্লেনখনত আঁকিব পাৰিছো এখন ফ্ল্যাট সাৰফেসত আঁকিব পাৰিছো তাৰ মানে 2D ফিগাৰ বুলি কোৱা হয় কিন্তু এনেকুৱা কিছন ফিগাৰ আছে যে আপুনি এই প্লেনখনত আপুনি আঁকিব নোৱাৰে কেনেকৈ দেখাইছো মই ঠিক আছে এটা ফিগাৰ ললে আপোনালোকে বুজি পাই যাব ওকে মই অকমান কালাৰ কৰি দিও ন কালাৰ কৰিলে আপোনালোকে ভাল পাব ওকে কি কালাৰ কৰো তাৰ পৰা এটো কালাৰ কৰি দিও বস্তুটো ভিজুৱেলাইজেশ্যন আপুনি যিমান ভালকে বুজি পাব সেইকাৰণে মই দেখাব বিচাৰিছো ঠিক আছে এক মিনিট আৰু এটা কালাৰ কৰি দিও মই গ্ৰীন কালাৰটো কৰি দিও ওকে এটা সব এই যে মই ছবিটো আপোনালোকক দেখাইছো এটো মই অকন ৰোটেট কৰি দিম ঠিক আছে আপোনালোকে সব এই ফিগাৰটো আপোনালোকে যদিও লাগিছে যে ইয়াত মই আঁকিব পাৰিছো নিবা কওকচোন সম্পূৰ্ণৰূপে এই ছবিটো আঁকিব নোৱাৰো কাৰণ এটো 3D ফিগাৰ হয় কেলে নোৱাৰো চকচোন আপুনি মোক এটা কথা কক আপুনি যেনিবা এই পানী বটলটো আপুনি এই বোৰ্ডখনত আপুনি ৰাখিব পাৰিব নেকি সম্পূৰ্ণৰূপে নোৱাৰে চকচোন এটা পোৰচন হি বাহিৰলৈ ওলাই আছে দেখিছেনে তাৰ মানে কি হিটাৰ ভিজুৱেলাইজেশ্যন যদি আমি দেখিছো যে দেখা লাগিছে যে ইয়াত এটো আছে নিচিনা লাগিছে কিন্তু আপুনি যেটা চকচোন এই অংক দিছে নে এই বস্তুটো চকচোন কেনেকৈ আছে এটো এটা গোটা বস্তুহে হৈ আছে হয় না এটা গোটা বস্তু সলিড হয় এটা ঠিক আছে এই সলিডবোৰ এটা কি হয় এটা 3D ফিগাৰ হয় ঠিক আছে আৰু আমি যিমানবোৰ ডেইলি লাইফত প্ৰায়বোৰ যিবোৰ বস্তু দেখি আছো সেইবোৰ প্ৰায়বোৰ 3D ষ্ট্ৰাকচাৰে হয় যিকোনো বস্তু মই এই পেইনটোৱে হওক ঠিক আছে এই গোটেই বস্তুবোৰ কি হয় এটা 3D ফিগাৰে হয় বুজি পালে না পালে এই 3D ফিগাৰ হোৱাৰ কাৰণটো কি ইয়াক সম্পূৰ্ণৰূপে এই
প্লেনখন আঁকিব পৰা নাই হি ওলাই আহিছে আসলে দেখাত লাগিব পাৰে আপোনাৰ দেখাত লাগিব পাৰে যে আপোনাৰ এটো নহয় যে এটো 2D ফিগাৰ হয় নহয় চকচোন এটো এই পোৰশন দেখিছেনে বাহিৰ ওলাই আছে দেখিছেনে বাহিৰ ওলাই আছে ঠিক আছে বস্তু বুজি পালে না পালে এইবোৰ তেনেকুৱা নহয় কিন্তু এটি ফ্ল্যাট সাৰফেসত আঁকিব পাৰিছো এটক এটো ওলাই হা নাই নহয় ঠিক আছে আৰু এটা দেখাও নেকি আৰু এটা দেখাই দিছো ৰব এটো এটা চাওক এটো ঠিক আছে অলপ সৰুকে আঁকিছো এইটো এটা ছবি চকচোন মই যদি ৰোটেট কৰো ৰোটেট চকচোন এটো সব ফালে ঘূৰিছে দেখিছেনে সব ফালে ঘূৰি আছে চক হলে কি হৈছে আমি সম্পূৰ্ণৰূপে ইয়াক প্ৰদৰ্শন কৰিব পৰা নাই এই প্লেনখন ঠিক আছে কাৰণে এটো কি হৈছে এহেতিকিটা 3D ফিগাৰ এহেতিকিটা কি হয় A2 হক আৰু A2 হক 3D ফিগাৰ কিন্তু এই গিটা হৈছে 2D হয় ঠিক আছে বুজি পালে ওকে এতিয়া আমি ট্ৰায়াঙ্গলস এতিয়া মই সক 2D ফিগাৰস ঢেৰ আছে আমাৰ চতুৰ্ভুজ আছে তাৰমানে কোৱাড্ৰিলেটাৰেল আছে ত্ৰিভুজ আছে মানে ট্ৰায়াঙ্গলস আছে তাৰপৰা আমাৰ দৰকাৰী বস্তু কি আছে মেইনলি হেগিটাই আছে পৰীক্ষাত অহা ভিত্তিক পলিগনটো পঢ়িম আৰু স্পেশাল কেটামান পলিগন বিষয় পঢ়িম ঠিক আছে এটা সক এই ট্ৰায়াঙ্গলসৰ ডেফিনেশনটো ট্ৰায়াঙ্গলস মানে কি হয় মই প্ৰথমতে কৈছিলো ট্ৰায়াঙ্গলসটো কি হয় এটা ই বহুভুজ হয় ই এটা পলিগন হয় কি পলিগন ইয়াৰ কেটা সাইড আছে তিনটা সাইড আছে মই কৈছিলো কি দুটাতকৈ যদি বেছি সাইড থাকে তাক পলিগন বুলি কোৱা হয় ইয়াৰ ডেফিনেশনটো কি মই যদি আপোনাক সুধো ট্ৰায়াঙ্গলস বুলি ক'লে তুমি কি বুলি ক'বা তুমি জাস্ট ক'লে হ'ব নেকি পলিগনটো সব হয় কোৱাড্ৰিলেটাৰেলটো পলিগন হয় মানে চতুৰ্ভুজটো পলিগন হয় পেন্টাগনটো হয় পঞ্চভুজটো হয় হৰভুজো হয় না সব পলিগন খালি ট্ৰায়াঙ্গলসক কি দিম স্পেসিফিক সব ট্ৰায়াঙ্গল এটা হ'বলে হলে মই ৰাখিব আমাক তিনিটা কি লাগিব নন কোলিনিয়াৰ 3 নন কোলিনিয়াৰ পইণ্টস লাগিব 3 নন কোলিনিয়াৰ পইণ্টস লাগিব তিনটা একৰেখীয় নোহোৱা বিন্দু লাগিব কি তিনিটা একৰেখীয় নোহোৱা বিন্দু আখৰত নেযাব আৰু দেই গম পাইছে নহয় আখৰ এটা চাওক এই যে বিন্দুটা লিখিছো মই এটো P নাম দিছো এটো নাম মই Q নাম দিছো বিন্দু এটো R নাম দিছো এইগিটা একৰেখীয় নহয় একৰেখীয় মানে কি এক ৰেখীয় মানে একেডাল ৰেখাৰ মাজেদি যাব লাগিব কোলিনিয়াৰ মানে কি যেতিয়া মই এটা সব বুজাই দিছো মই কোলিনিয়াৰ মানে কি এডালডাল ৰেখা হয় এই ৰেখাডালৰ ভিতৰত মই যদি আপোনাক কওঁ ইয়াত সখন ঢেৰ বিন্দু আছে এইটো এটা বিন্দু হয় এইটো এটা বিন্দু হয় এইটো এটা বিন্দু হয় মানে আমি চিনিবা A B C আৰু ইয়াত এটা বিন্দু দিছে মই D নামৰ এটা বিন্দু দিছো চকচোন A B C এই তিনটা বিন্দু একেডাল ৰেখাৰ ওপৰতে আছে এই ৰেখাডালৰ ওপৰতে আছে মানে কি এই বিন্দু গিটাৰ মাজেদি মই এডাল ৰেখা পাৰ কৰি দিব পাৰিছো সেই কাৰণে কোৱা হয় A B C এটা কি বুলি ক'ব কোলিনিয়াৰ বুলি ক'ব মানে একৰেখীয় বুলি ক'ব কিন্তু চকচোন এই D নামৰ পইণ্টটো এই D নামৰ পইণ্টটো মই একেডাল ৰেখা মাজেদি পাৰ কৰিব পাৰিছো নেকি নাই পৰা তাৰমানে মই কি বুলি ক'ম এই D পইণ্টটো কোলিনিয়াৰ নহয় কাৰ লগত কোলিনিয়াৰ নহয় A B C লগত মানে একৰেখীয় নহয় বুজি পাইছা নাই পোৱা ঠিক আছে ওকে তাৰপিছত মই কি বুলি ক'লো তিনটা আমাক কোলিনিয়াৰ পইণ্ট লাগিব আৰু সেই কোলিনিয়াৰ পইণ্ট গিটা আমি কি কৰিব লাগিব যদি সংযোগ কৰি দিও তেতিয়া যদি নন কোলিনিয়াৰ পইণ্ট হ'ব লাগিব ঠিক আছে মই আকৌ কৈছো বিন্দুটা কি হ'ব লাগিব P Q R টো নন কোলিনিয়াৰ হ'ব লাগিব তেতিয়া যদি মই সংযোগ কৰি দিও এটা কি পাই যাম ক্লোজ ষ্ট্ৰাকচাৰ পাই যাম আৰু হেতুৱে হ'ব লাগিব ত্ৰিভুজ হেতু ত্ৰিভুজ হ'ব খালি ক্লোজ ষ্ট্ৰাকচাৰ হ'ব লাগিব ঠিক আছে মই যদি কোনোবা হয়তে এইটো ত্ৰিভুজ হয় নেকি এইটো ত্ৰিভুজ নহয় কেলে নহয় কাৰণ এইটোত এটি ক্লোজ নহলগে নহয় ক্লোজ ফিগাৰ হ'ব লাগিব বুজি পালে না পালে ঠিক আছে আমি ডেফিনেশনটো গম পালো যে ট্ৰায়াঙ্গলস হ'ব ললে এক ক্লোজ ফিগাৰ এটা হ'ব লাগিব তিনটা সাইডস থাকিব লাগিব ঠিক আছে এইবোৰক সাইডস বুলি কোৱা হয় তিনটা সাইডস হয় নহয় বুজি পালে ওকে নেক্সট আমি টাইপস অফ ট্ৰায়াঙ্গলস পঢ়াৰ আগত মই আৰু এটা কৈ গৈছো বাৰু ইয়াত দৰকাৰী কথা এটা কৈ গৈছো ঠিক আছে ইয়াৰ আমি প্ৰপাৰ্টিজ দুটা জানিব লাগিব ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ হয় পৰীক্ষাত কেতিয়াবা আহি যাব পাৰে মই ৰাখিব যেতিয়া তিনটা বাহু থাকিব ন এটা ক্লোজ ফিগাৰত তাত তিনটা কোণ এনেকৈ উৎপন্ন হ'বই হ'ব তিনটা কোণ উৎপন্ন হ'ব মই এংগলস বুলি বেলেগকে এটা চেপ্টাৰে পঢ়াম চিন্তা কৰিব নালাগে কি হয় অল্টাৰনেট এংগলস কি হয় ভাৰ্টিক্যালি অপোজিট এংগলস কি হয় একান্ত কি কোণ কি হয় বিপৰীত কোণ কি হয় সব সকলো বস্তু বুজাম জাস্ট এটা মনত ৰাখক যে এই তিনটা বাহুৱে কি কৰিছে তিনটা কোণ উৎপন্ন কৰিছে এটা ত্ৰিভুজত তিনটা কোণ থাকিব ঠিক আছে আৰু সদায় মনত ৰাখিব সেই তিনটা কোণ যদি মই যোগ কৰো সেই যোগ কৰিলে সদায় কিমান হ'ব মানে এই এংগল ইয়াত কি আছে এই P2 আছে নে P2 Q2 আৰু এই R2 যদি মই এটা ত্ৰিভুজত যদি তিনটা কোণ যোগ কৰো সদায় 180 ডিগ্ৰী হ'ব মই ৰাখিব ঠিক আছে আৰু এই 180 ডিগ্ৰী হোৱাৰ কাৰণে এটো কি বুলি কয় সাম প্ৰপাৰ্টি বুলি কোৱা হয় ঠিক আছে সাম প্ৰপাৰ্টি যুগৰ ধৰ্ম বুলি কোৱা হয় এটো ঠিক আছে বুজি পালে ওকে
এতিয়া চক আৰু সেকেন্ড প্ৰপাৰ্টিটো কি তাৰ মানে মই ৰাখিব তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰীতকৈ ডাঙৰো হ'ব নোৱাৰিব সৰু হ'ব নোৱাৰিব পুৰা 180 ডিগ্ৰী এক্সাক্ট হ'ব লাগিব তেতিয়া ট্ৰায়াঙ্গল হ'ব ঠিক আছে নহলে ট্ৰায়াঙ্গল নহব আৰু এটা কি আছে জানে আৰু এটা হৈছে যে এটা ত্ৰিভুজৰ মই ৰাখিব এটা ত্ৰিভুজৰ যিকোনো যদি মই দুটা বাহু যোগ কৰো তিনটা বাহু আছে নহয় মই যদি এটা ত্ৰিভুজৰ যদি মই যিকোনো দুটা যদি বাহু যোগ কৰো হে 3 নম্বৰ বাহুটোতকৈ সদায় হি ডাঙৰ হ'বই লাগিব एग्जांपल লৈছো মই ঠিক আছে এটো এ বি সি এটা যেনিবা ট্ৰায়াঙ্গল হয় ধৰিছো এ সাইডটো আৰু এ সাইডটো যদি মই যোগ কৰো মানে এ বি তাৰ মানে মই যদি এ বি আৰু যদি মই বি সি যদি মই যোগ কৰো সদায় কি হ'ব লাগিব ই সদায় গেটাৰ হ'ব লাগিব ই সদায় ডাঙৰ হ'ব লাগিব কাটকৈ ডাঙৰ হ'ব লাগিব এ সিতকৈ ডাঙৰ হ'ব লাগিব এ সি বাহুটো 3 নম্বৰ বাহুটোতকৈ উদাহৰণ লও ঠিক আছে ই যদি 5 হয় ই যদি 4 হয় ই 6 ধৰি লৈছো যেনিবা তাৰ মানে কি কৈছো মই এ 6 ধৰিলে দিগদাৰ হৈ যাব নোলাবগে হয় ন এটা লৈছো মই 3 লৈ লৈছো সো 5 ৰ লগত যদি মই 5 ৰ লগত যদি মই 4 প্লাস কৰো 9 হয় 3 কৈ ডাঙৰ 3 ৰ লগত যদি মই 4 প্লাস কৰো 7 হয় 5 তকৈ ডাঙৰ 5 ৰ যদি মই 3 প্লাস কৰো 8 হ'ব 4 কে ডাঙৰ তাৰ মানে কি দুটা বাহু যোগ কৰিলে মোৰ কি হ'ব 3 নম্বৰ বাহুতকৈ ডাঙৰ হৈছে এটা এনেকা বাহু এনেকা ত্ৰিভুজ কেতিয়া নহব ত্ৰিভুজ যেতিয়া আপোনাৰ বলে এটা 2 সেন্টিমিটাৰ দি থোৱা আছে আৰু এটা বলে 2 সেন্টিমিটাৰ দি থোৱা আছে এটা বলে 4 সেন্টিমিটাৰ দি থোৱা আছে এই ত্ৰিভুজ বনাব নোৱাৰে তিনটা বাহু বলে এনেকে দি থোৱা আছে এটা 2 সেন্টিমিটাৰ দি থোৱা আছে বলে এটা 2 বলে এটা 4 চকচোন এই 2 লগত 2 কৰিলে কিমান হ'ব 4 হৈ যাব নে মানে সমান হৈ যাব না যাব তাৰ মানে কি আছে সমান হ'লেও নহব সদায় ডাঙৰ হ'ব লাগিব দুটা বাহু যোগ কৰিলে সদায় কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব 3 নম্বৰ বাহুতকৈ এতিয়া হক তেলে আমি নেক্সট পইণ্ট লৈ আহো এটা সব টাইপস অফ ট্ৰায়াঙ্গলস তাৰ মানে ট্ৰায়াঙ্গলসৰ টাইপস গিটা এতিয়া সব ট্ৰায়াঙ্গলসৰ যদি মই টাইপসৰ কথা ক হি দুটা বস্তুৰ ওপৰত ডিপেন্ডেন্ট হয় ট্ৰায়াঙ্গলস বুলি কি কি আহে ককচোন এটা ত্ৰিভুজৰ দুটা বস্তু থাকে মেইনলি কি কি থাকে বাহু থাকে আৰু তা কি থাকে এই কোণ থাকে তাৰ মানে হেই কাৰণে ত্ৰিভুজসমূহক বাহু আৰু কোণ হিচাপে বেলেগ বেলেগ নাম দিছে আমাৰ যাতে সুবিধা হয় চিনি পোৱা ঠিক আছে সকলো বাহু আৰু কোণৰ ভিত্তি কৰি তেওঁলোকৰ এংগল আৰু সাইডছৰ ওপৰত বেছ কৰি ট্ৰায়াঙ্গলছক বেলেগ বেলেগকৈ কেটেগৰী কৰিছে এ কেনেকৈ কৰিছে চাওচোন ঠিক আছে প্ৰথমটো কৈছো যে বেছড অন সাইডছ সাইডছৰ ওপৰত বেছ কৰি মানে বাহুৰ ওপৰত ভিত্তি কৰি ঠিক আছে কাৰ ওপৰত বুলি কলো মই বাহুৰ ওপৰত বাহু মানে সাইডছৰ ওপৰত ভিত্তি কৰি ঠিক আছে ওকে চাওচোন কেনেকা কেনেকা ফিগাৰ হৈছে এইটা চাওক এই যদি ছবিটা ভালদৰে মন কৰে এই ছবিটো আৰু এই ছবিটোৰ মাজত এই ছবিটো আৰু এই ছবিটো দেখাত একে নিচিনা লাগিছে হয় নহয় কিন্তু একে নহয় এটা কাম কৰি ছবিটো ক্লিয়াৰ কৰিবৰ কাৰণে মই এটো মহাৰি দিছো ঠিক আছে কাৰণ নোটছটো নহয় এনো মই বুজাইছো হে এটা চাওক এইটো যদি ভালদৰে মন কৰে ইয়াত এটা বাহু ইয়াত সমান নহয় ইয়াত মানে তিনিটা বাহুৱে অসমান মই নামটো দি দিছো তেতিয়া বুজি পাই যাব ঠিক আছে মই নাম দিলে আপোনালোকে ক্লিয়াৰ হৈ যাব এই দিনা মই এ নাম দিছো এটো বি নাম দিছো এটো সি নাম দিছো আপোনালোকে মন কৰিছে নে বাৰ মই এটা বস্তু থাকি আহিছে এই এ বি যে মই সি যে নাম দি আছো এইটা নাম কি জানে নেকি বাৰ এইটো নাম কি বাৰ এই যে সি নাম দিছো যে এটো বি নাম দিছো মই নামহে দিছো এটক অৰিজিনালি কি বুলি কয় জানানি এটক ভাৰ্টেক্স বুলি কোৱা হয় কি বুলি কোৱা হয় ভাৰ্টেক্স বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় শীৰ্ষবিন্দু বুলি কোৱা হয় কি বুলি কোৱা হয় শীৰ্ষবিন্দু মই ৰাখিব এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা থাকে তিনটা থাকে ঠিক আছে শীৰ্ষবিন্দু বুলি কোৱা হয় এতিয়া চক শীৰ্ষ ইয়াৰ ওপৰত ৰেফ থাকিব ন শীৰ্ষ এটা চক এ বি আৰু সি এ বি আৰু সি এই যে এ বি আৰু সি এৰ পৰা বি বাহু ইয়াত কি আছে এ বি এৰ পৰা বি বাহু বিৰ পৰা সি বাহু তিনটা বাহু আছে নহয় আৰু সিৰ পৰা এ বুলি কৈছো মই সিৰ পৰা এ বুলি কৈছো ঠিক আছে এই তিনটা বাহুৱে ইয়াত কি হৈছে এই তিনটা বাহুৱে ইয়াত অসমান মানে আনইকুৱেল ইকুৱেল নহয় সমান নোহোৱাৰ কাৰণে এনেকুৱা ত্ৰিভুজ যদি আপুনি কৰবাত দেখে যদি বাহুকেইটা যদি সমান নহয় সেই ত্ৰিভুজটোৰ নাম কি হয় জানেনে ইয়াক কোৱা হয় বিখম বাহু বুলি কোৱা হয় কি বুলি কোৱা হয় বিখম বাহু ত্ৰিভুজ বুলি কোৱা হয় বিখম বাহু যাক আমি স্কেলিন ট্ৰায়াঙ্গল বুলি কোৱা হয় স্কেলিন ট্ৰায়াঙ্গল ঠিক আছে স্কেলিন ট্ৰায়াঙ্গল বুলি কোৱা হয় বুজি পাইছে শৰ্ট ফৰ্ম দিছে ট্ৰায়াঙ্গল মানে ট্ৰায়াল লিখিছে ঠিক আছে এটা চক এই ত্ৰিভুজটো দেখিছে এই ত্ৰিভুজ যদি ভালদৰে মন কৰিছে দেখিব যে এই ত্ৰিভুজটো দুটা বাহু সমান নাম দিছো মই এটা যেনিবা পি এটা যেনিবা কিউ এটা যেনিবা আৰ হয় ঠিক আছে এই পি কিউ আৰ ত্ৰিভুজটোত এই
PQ তাৰমানে PQ আৰু এই PR এই দুটা বাহু সমান আৰু যিটো ত্ৰিভুজৰ দুটা বাহু সমান দেখিব সেই ত্ৰিভুজটোক দুটা বাহু বা only two sides equal then the triangles is called isosceles triangles या কি বুলি কোৱা হয় isosceles triangles বুলি কোৱা হয় তাৰ মানে ইয়া কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় সম মানে সমান দ্বি মানে দুটা সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ বা isosceles triangle বুলি কোৱা হয় এহেতৰ নিজৰ নিজৰ প্ৰপাৰ্টি কিছুমান আছে হেবোৰ মই কম এটা বেলেগকৈ এক্সপ্লেইন কৰিম চিন্তা কৰিব নালাগে ঠিক আছে এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান থাকে তাক isosceles triangle বুলি কোৱা হয় এটা ত্ৰিভুজৰ যদি দুটা বাহু এটা বাহু যদি সমান নাথাকে তাক কি বুলি কোৱা হয় scalene triangles বা বিষম বাহু বুলি কোৱা হয় এতিয়া চাওকচোন এই ত্ৰিভুজটো কি তেতিয়া হলে এই ত্ৰিভুজটোৰ নাম দিছো মই L M N জানিবা নাম দিছো এই ভাৰ্টেক্স এটা নাম দিছো এটা চাওকচোন L M আৰু MN এইটো বাহু আৰু এইটো বাহু L N এই তিনটা বাহু এই ত্ৰিভুজটোত সমান ঠিক আছে পসিবল কি কি হ'ব পাৰে এটা বাহু সমান নহব পাৰে দুটা বাহু সমান হ'ব পাৰে আৰু তিনটা বাহু সমান হ'ব পাৰে তিনটা বাহু যদি এটা ত্ৰিভুজৰ সমান থাকে তাকে কোৱা হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গলস ঠিক আছে যাক আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ সম মানে সমান বুলি কৈছিলো বাহু মানে বাহু সমান সব বাহু যদি সমান তাক সমবাহু ত্ৰিভুজ বুলি কোৱা হয় ইয়াত যেটা আমি কি কৈছো ডি মানে কি ডি মানে দুটা বাহু সমান হোৱাৰ কাৰণে ইয়াক সমদ্বিবাহু বুলি কৈছিলো সব বাহু সমান হোৱাৰ কাৰণে সমবাহু বুলি কৈছিলো এটা বাহু সমান হোৱাৰ কাৰণে বিষম বাহু বুলি কৈছিলো মানে এটা বাহু সমান নহয় মানে scalene triangle বুলি কৈছিলো এইগিটা টাইপস অফ ট্ৰায়াঙ্গলস এই তিনটা টাইপস অফ ট্ৰায়াঙ্গল মানে টাইপস অফ ট্ৰায়াঙ্গলস আমাৰ বেসড অন সাইডস বাহুৰ ওপৰত ভিত্তি কৰি পিনে এনেকৈ ক্যাটেগৰি কৰি এতিয়া আমি এংগুলৰ ওপৰত বেস কৰি আমাক ত্ৰিভুজসমূহ কেনেকৈ ভিন্ন প্ৰকাৰে নাম দিছে তাক আজি শিকিম ঠিক আছে আগতে বাহুৰ ওপৰত এতিয়া কোণৰ ওপৰত ঠিক আছে বুজি পাইছে এংগুলৰ ওপৰত বেস কৰি এতিয়া সক ইয়াত মই তিনটা ছবি আঁকি থোৱা আছে ঠিক আছে এই তিনটা ছবি কেনেকৈ নাম দিয়ে এংগুলৰ ভিত্তি কৰি চাইছো সক এটা সক এটা ত্ৰিভুজৰ তিনটা কোণ থাকে সকলোৱে গম পায় এটা ত্ৰিভুজৰ তিনটা কোণ থাকে সেই তিনটা কোণৰ ভিতৰত যিকোনো এটা যদি এংগল যিকোনো এটা যদি কোণ কেনেবাকৈ মই যদি কোণটো যদি মই থিতা বুলি নাম দিছো ঠিক আছে এটা ত্ৰিভুজৰ যিকোনো এটা যদি কোণ সেই থিতাটো যদি কোণটো 90 ডিগ্ৰীতকৈ যদি কি হৈ যায় ডাঙৰ হৈ যায় সেই ত্ৰিভুজটোকে আমি অবটিউজ ট্ৰায়াঙ্গল বুলি কোৱা হয় বা অবটিউজ এংগল ট্ৰায়াঙ্গল বুলি কোৱা হয় ঠিক আছে এই ত্ৰিভুজটো যে দেখিছে আপুনি এই কোণটো ইয়াত মই 90 ডিগ্ৰীতকৈ বেছিকৈ আঁকিছো সক 90 ডিগ্ৰী বুলি ক'লে সদায় এনেকৈ স্ট্ৰেইট পাৰপেন্ডিকুলাৰ হৈ থাকিব তাক যদি মই অকমান এনেকৈ বেকা কৰি দিও হি 90 ডিগ্ৰীতকৈ কি হৈ যাব হি ডাঙৰ হৈ যাব তাৰ মানে কি এই এংগলটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ আছে সেই কাৰণে ইয়াৰ নাম দিম আমি অবটিউজ ট্ৰায়াঙ্গল বা অবটিউজ এংগল ট্ৰায়াঙ্গল বুলি কোৱা হয় যাক অসমীয়াত আমি কি বুলি কোৱা হয় স্থলকোণী ত্ৰিভুজ ঠিক আছে এতিয়া চাওক এই ত্ৰিভুজটোত কি হৈছে জানানে এই ত্ৰিভুজটোৰ তিনটা কোণ আছে নহয় সেই তিনটা কোণৰ ভিতৰত যিকোনো এটা যদি কোণ 90 ডিগ্ৰী হৈ যায় ঠিক আছে ইয়াত কি হ'ব সেই কোণটো এক্সাক্ট 90 ডিগ্ৰী হৈ যাব না 90 ডিগ্ৰীতকৈ বেছি না 90 ডিগ্ৰীতকৈ কম এটা এংগল কেৱল মাত্ৰ ঠিক আছে এটা চাওক এই কোণটো যে দেখিছে এই কোণটো 90 ডিগ্ৰী হয় যেতিয়া এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া আমি তাক কি বুলি কোৱা হয় ৰাইট এংগল ট্ৰায়াঙ্গল বুলি কোৱা হয় বা ৰাইট ট্ৰায়াঙ্গল বুলি কোৱা হয় কিছুৱে কয় ৰাইট এংগল ট্ৰায়াঙ্গল মই কৈছো ৰাইট ট্ৰায়াঙ্গল একে কথাই ঠিক আছে যাক আমি অসমীয়াত কি বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে সমকোণী ত্ৰিভুজ বুজি পালে এটা এই ত্ৰিভুজটো চক এই ত্ৰিভুজটো কি জানে এই ত্ৰিভুজটোত প্ৰতিটো কোণ আগতে কি আছিল ইয়াত এটা কোণৰ কথা কৈছিল কি কৈছিল এটা কোণ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তাক অবটিউজ বুলি ক'লো ইয়াত কি বুলি ক'লো এটা এংগল যদি 90 ডিগ্ৰী হয় তাক কি বুলি ক'লো মই ৰাইট এংগল ট্ৰায়াঙ্গল বুলি ক'লো ইয়াত কি আছে প্ৰতিটো কোণ ইয়াত এ ধৰিছো মানে তিনটা কোণ আছে এ বি সি
ঠিক আছে ইয়াৰ নামটো দিছো না এনেকৈ দিছো আৰু এটো A নাম দিছো এটো B নাম দিছো এটো C তাৰ মানে এটো এংগল এটো এংগল এটো এংগল এই ত্ৰিভুজটো তিনটা কোণে এই গুটেই কোণগিটাই 90 ডিগ্ৰীতকৈ সৰু কি হয় 90 ডিগ্ৰীতকৈ সৰু গুটেইগিটাই 90 ডিগ্ৰীতকৈ সৰু আৰু যদি এটা ত্ৰিভুজৰ তিনিটা কোণ যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া তাক কি বুলি কোৱা হয় acute angle triangle বুলি কোৱা হয় acute angle triangle বুলি কোৱা হয় বা acute triangle বুলি কোৱা হয় বা সূক্ষ্ম কোণ বুলি কোৱা হয় সূক্ষ্ম কোণী ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে সূক্ষ্ম কোণী ত্ৰিভুজ ইম্পৰ্টেন্ট নামবোৰ মন ৰাখিব এতিয়া এটোৰ পৰাই আৰু এটা বস্তু আমি কনক্লুজন দিব পাৰো ইয়াৰ পৰাই আমি নামবোৰটো শিকিলুৱে ঠিক আছে আমি মন ৰাখিব যদি কোন মই এটা কাম কৰিম এতিয়া মই ইমান ডেপথ নাযাও এংগুলৰ বিষয় কেলে কাৰণ এংগুলকে মই এটা বেলেগ এটা চেপ্টাৰ পঢ়াম না আজি জাস্ট মন ৰাখক এটা এংগুল যদি 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় হি অবটিউজ হৈ যাব এটা যদি এক্সাক্ট 90 ডিগ্ৰী হয় ৰাইট এংগল সমকোণী হৈ যাব যদি এংগলটা যদি 90 কৈ যদি সৰু হয় তাক কি বুলি কয় সূক্ষ্ম কোণী বা একুইট এংগল বুলি কোৱা হয় এটা কোনোবাই প্ৰশ্ন কৰিব পাৰে যে এটা হ'ব পাৰে 90 ডিগ্ৰী আৰু তাতকৈ বেছি হ'ব নোৱাৰে নেকি নোৱাৰে কাৰণটো কেলে চাওকচোন আপুনি যদি এই ত্ৰিভুজটো যদি মই আঁকিছো এই ত্ৰিভুজটো যদি ই 90 তকৈ ডাঙৰে হৈ গ'ল হয় না ধৰিছো মই ই যেনিবা 100 ডিগ্ৰী হৈ গ'ল হি বাকি গিটা এংগল 90 তকৈ সদায় সৰু হ'ব কেলে কাৰণ আপুনি ভাবকচোন এটো যদি P হয় এটো যদি Q হয় এটো যদি R হয় তাৰ মানে আমি সদায় P Q আৰু R যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব নে কওকচোন লাগিব আপোনাক এই এংগল Q টো কিমান দিয়া আছে এংগল Q টো 100 ডিগ্ৰী দিয়া আছে নে থাকিলে কি কওকচোন এংগল P আৰু এংগল R হয় নহয় তাৰ মানে 180 ডিগ্ৰী মই লিখিব পাৰো নোৱাৰো এই Q ৰ জায়গাত মই 100 ডিগ্ৰী লিখি দিলো এই 100 টোৰ আগত প্লাস চিন আছে এফালে গুছি গলে কি হ'ব মাইনাস হ'ব নহব থাকি যাব কি তালে এংগল P প্লাস এংগল R ৰ ভ্যালু কি থাকি যাব 180 ৰ পৰা যদি মই 100 বিয়োগ কৰি দিও থাকি যাব কিমান তেতিয়ালে 80 ডিগ্ৰী হে থাকি যাব হয় নহয় কি থাকি যাব দেখিবলৈ বেলেগ লাগিছে কি থাকি যাব 80 ডিগ্ৰী থাকি যাব 80 ডিগ্ৰী থাকিব এংগল P আৰু এংগল R ৰ মানটো মানে গম পালো যে যদি এটা কোণ 90 তকৈ যদি ডাঙৰ হয় বাকি গিটা কোণ সদায় যোগ কৰিলে 90 তকৈ সদায় সৰু ওলাব সদায় কাৰণ তিনটা এংগল যোগ কৰিলে 180 ডিগ্ৰী লগত সাম পাব পাৰিম আছে নহয় হেতু ইয়াতো একে এৰ যদি 90 ডিগ্ৰী হৈ যায় এই বাকি দুটা কোণলে কিমান থাকিলে এই বাকি দুটা কোণ কি থাকিলে ধৰি যে মই যেনিবা ইয়াৰ নাম L M N চাওকচোন ই যদি 90 ডিগ্ৰী নিজে হৈ গৈছে তেলে এংগল L2 আৰু প্লাস এংগল M2 কি কিমান হ'ব লাগিব ই যদি অলৰেডি 90 হৈ গ'ল এটা কোণ ই 90 হৈ গ'ল নহয় এহেতলো 90 থাকিলে কেলে এইগিটা যদি যোগ কৰি যদি মই 90 ডিগ্ৰী পাও এইটো 90 মিলি পেনি 180 হৈ যাব না যাব কাৰণ তিনটা কোণ যোগ কৰিলে 180 তকৈ বেছি হ'ব নোৱাৰিব কম হ'ব নোৱাৰিব বুজি পাল না বলে ঠিক আছে আহক তেতিয়া হলে আমি নেক্সট পইণ্টটো পঢ়ো এটা সক হিৰনছ ফৰ্মুলা পঢ়াৰ আগত আমি পঢ়িব লাগিব যে এটা ত্ৰিভুজৰ এৰিয়া আৰু পেৰিমিটাৰ মই অসমীয়াটো কম চিন্তা কৰিব নালাগে এৰিয়া আৰু পেৰিমিটাৰ যাক অসমীয়াত কোৱা হয় এৰিয়া মানে কালি পৰীক্ষাত এইবোৰ পৰা প্ৰশ্ন আহিব ঠিক আছে আৰু পৰিসীমা এতিয়া এটা ত্ৰিভুজৰ আমি কালি বা পৰিসীমা মানে কি বুজি পাম মই এটা ত্ৰিভুজ আঁকি লৈছো ঠিক আছে এটা মই ত্ৰিভুজ আঁকি লৈছো 1 মিনিট এটো ত্ৰিভুজ যেনিবা এতিয়া চক এই যে মই ত্ৰিভুজটো আঁকিলো এই ত্ৰিভুজটো যে আঁকিলো এই ত্ৰিভুজটো আঁকিবলৈ যাওঁতে যে এই মই বাহু কেটা ব্যৱহাৰ কৰিছো এই তিনডাল বাহু ব্যৱহাৰ কৰিছো হয় নহয় এই এ নামটো মই A B আৰু C A ৰ পৰা B লে বাহু B ৰ পৰা C লে C ৰ পৰা A লে হয় তিনটা বাহু সেই তিনটা বাহুৰ যদি মই দৈৰ্ঘ্য যদি যোগ কৰি দিও সেই যোগ কৰা বাউণ্ডাৰীটো মানে তাৰ মানে মই কৈছো যে মোৰ যেনিবা এই এনেকুৱা এডখৰ মাটি আছে ধৰি লৈছো মই এনেকুৱা এডখৰ মাটি আছে তাত মোৰ এটা ঘৰ আছে ঠিক আছে এটা মই ঘৰ বনাই থৈছো এটো এটা মোক যদি কয় এটো মোৰ ঘৰ হয় আৰু মোৰ এটো কি হৈছে মই ওয়াল কাটি থৈছো মই যেনিবা জপনা দি থৈছো চাৰিফালে মই যদি কম মোৰ ঘৰৰ মাটিৰ এটো মোক কি বাউণ্ডাৰীটো হে বাউণ্ডাৰীটোৱে কি বুলি কব পেৰিমিটাৰ বা পৰিসীমা বুলি কব
কি ক'লো বুজি পালে নাপালে তাৰ মানে যে এই যে মোৰ ঘৰ যে মাটিডোখৰ যে আছে সেই যে বাউণ্ডাৰী এইখনত যেতিয়া মই গেট দিছোঁ এইবোৰ গেট দেখিছেনে এখন গেট হয় ঠিক আছে এই গেটখন সেই গেটখনৰ দৈৰ্ঘ্যটো মানে বাউণ্ডাৰীটোৱে হ'ব কি পেৰিমিটাৰ বা যদি মই ফেন্সিং লগাইছোঁ বুলি ইয়াত ফেন্সিং লগাইছোঁ এই ফেন্সিংটো যিমান দীঘল হ'ব সেইটো মোৰ ভাগৰ পেৰিমিটাৰ তাৰমানে মোক যদি সুধে পেৰিমিটাৰ মানে কি মই ক'ম যে এটা ষ্ট্ৰাকচাৰৰ এটা চিত্ৰৰ তাৰ বাউণ্ডাৰীটো তাৰ মানে সীমাটো ইয়াত লিখা আছে নহয় সীমা পৰি মানে কি পৰি মানে বাহিৰৰ সীমা ঠিক আছে তেনেকৈ মই যদি কওঁ আপোনালোকৰ ঘৰৰ মাটিডোখৰ কি আছে জপনা দিয়া থাকে না চাৰিফালে সেই চাৰিফালৰ জপনাখনৰ দৈৰ্ঘ্যটোৱে কি হ'ব আপোনাৰ পৰিসীমা হ'ব আপোনাৰ ঘৰৰ মাটিডোখৰ ঠিক আছে এটা কালি কাক ক'ব তেতিয়াহ'লে ছবিটো আৰু এটা আঁকিছোঁ তেতিয়াহ'লে মই এইটো এটা ছবি আঁকিছোঁ ঠিক আছে ইয়াক মই ফিল কৰি দিম ৰেড কালাৰ চাওক এটা চাওক এই ত্ৰিভুজটোৰ এই যে ৰঙা ৰঙা দেখিছে ন অংশটো এই যে ৰঙা যে অংশটো দেখিছে আপুনি সেই ৰঙা অংশটো সেই অংশটো মানে বাউণ্ডাৰীটোৰ ভিতৰত যিমান ঠাই আছে অকুপাই কৰিছে সেই অকুপাই কৰা এনক্লোজ বাই দা বাউণ্ডাৰী মানে সেই বাউণ্ডাৰীটোৱে যেতিয়া যিডোখৰ জেগা কভাৰ কৰিছে সেইটো হৈছে তাৰ এৰিয়া মানে মই যদি কওঁ এইটো এটা ট্ৰাইংগল হয় নহয় এইটো এটা ট্ৰাইংগল হয় এই ট্ৰাইংগলটোৰ ভিতৰত বোলে মই ঢেৰ খেতি কৰিছোঁ বোলে এই খেতি কৰিছোঁ এই যে খেতি কৰিছোঁ এইটো খেতি কৰিছোঁ এই খেতি কৰা জেগাডোখৰ যে মই এইডোখৰে হৈছে মোৰ ভাগৰ কি হৈছে এৰিয়া এটা যেনিবা মোৰ এইডোখৰ এইটো যেনিবা মোৰ বাউণ্ডাৰী হয় মোৰ ঘৰৰ মাটি যদি মোৰ যেনিবা এই গছ এজোপা যেনিবা এই বাউণ্ডাৰীটোৰ বাহিৰত আছে মই কম নেকি এজোপা মোৰ গছ বুলি নকওঁ কেলে নকওঁ কাৰণ মোৰ বাউণ্ডাৰীৰ ভিতৰত থকাটোহে মোৰ বস্তু হ'ব কালিত মোৰ এৰিয়াত আছে বুলি মই ক'ব নোৱাৰোঁ এই গছজোপা মোৰ এৰিয়াৰ বাহিৰত আছে গম পাইছে নাই বুজি পালে সেইটো বস্তু তাৰমানে আমি এৰিয়া মানে মই ৰাখিব এটা ষ্ট্ৰাকচাৰে এনক্লোজ কৰা সাৰফেস কিমান হি সাৰফেস কভাৰ কৰিছে ঠিক আছে আৰু পৰিসীমা মানে পেৰিমিটাৰ মানে বাউণ্ডাৰীটো তাৰমানে পৰিসীমাটো বাহিৰৰ সীমাটো ঠিক আছে বুজি পাইছে নাই ওকে নেক্সট স্লাইড লওঁ কি দিয়া আছে চাওঁ এতিয়া চাওক আমাৰ এই যে এনেকৈ আমি এটা ত্ৰিভুজৰ কালিৰ কথা কৈছোঁ এৰিয়াৰ কথা কৈছোঁ সেই এৰিয়াৰ উলিয়াৰ ফৰ্মুলা ঢেৰ আছে ঠিক আছে এৰিয়া উলিয়াৰ ফৰ্মুলা ঢেৰ আছে তাৰে ভিতৰত এটা হৈছে যে হিৰন্স ফৰ্মুলা ওপৰ লিখা আছে যে হিৰন্স ফৰ্মুলা এতিয়া আমি এই কেতিয়াবা প্ৰশ্ন ক'ব যে এটা ত্ৰিভুজ দিয়া থাকিব তাৰ কালি উলিয়াব লাগে কালি উলিয়াৰ ফৰ্মুলা কেইবাটাও আছে ঠিক আছে এতিয়া মই কি কৈছোঁ আপোনাক হিৰন্স ফৰ্মুলা নামৰ এটা ফৰ্মুলা আছে এৰিয়া উলিয়াবৰ কাৰণে সেই ফৰ্মুলাটো দেখিবলৈ এনেকুৱা হয় বৰ্গমূলৰ ভিতৰত লিখা থাকে s হোল ইনটু s মাইনাস a হোল ইনটু s মাইনাস b s মাইনাস c এনেকৈ লিখা থাকে ঠিক আছে মই বুজাই দিছো এটো কেনেকৈ হৈছে বস্তুটো কি বুজাইছে যেতিয়া আপোনাৰ কালি উলিয়াবৰ কাৰণে এইটো ফৰ্মুলা ব্যৱহাৰ কৰা হোল ৰুট অভাৰ ভিতৰত কি থাকিব s মাইনাস a হোল ইনটু s মাইনাস b হোল ইনটু s মাইনাস c এই আগৰটো লিখিছো সব এটোকে লিখিছো মই বেলেগ একো লিখা নাই ঠিক আছে এটোকে লিখিছো মই ইয়াত লিখিছো এতিয়া সব এটো কি বুজাইছে মই এটা ত্ৰিভুজ আঁকিলে বেছি ভালকৈ বুজি পাব হয় নহয় মই যেনিবা এটা ত্ৰিভুজ আঁকি লওঁ এইটো ত্ৰিভুজ আঁকি লৈছো দেখাত লাগিছে যে এটো সব বাহু মান মই বুজোৱা নাই ঠিক আছে মই বুজাই দিম ভালৰে সব এই হিৰন্স ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিব জানেনে এৰিয়া উলিয়াবৰ কাৰণে মই যেনিবা এই এৰিয়াটো উলিয়াব লাগে নহয় আপুনি তেতিয়াহে ব্যৱহাৰ কৰিব যেতিয়া আপোনাক এই ত্ৰিভুজটোৰ তিনটা বাহুৰ দৈৰ্ঘ্য যেনে আপোনাৰ দিয়া থাকে কি কৈছো মই a b c যেনিবা দিয়া আছে তাৰ মানে আপোনাৰ বাহুকেইটা দৈৰ্ঘ্য যেনিবা দিয়া আছে ধৰি লৈছো মই এইটো হয় 4 cm দিয়া আছে এই যেনিবা 5 cm দি থোৱা আছে এই যেনিবা আপোনাৰ ধৰি লৈছো মই 6 cm দি থোৱা আছে যেনিবা এইটা তাৰ মানে এই তিনটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে তাৰ মানে a ৰ পৰা b লৈ 4 cm b ৰ পৰা c লৈ 5 cm c ৰ পৰা a লৈ 6 cm তাৰ মানে এটো কি ত্ৰিভুজ ককচোন তিনিটা বাহু কি হৈছে তিনিটা বাহু ইয়াৰ অসমান হয় নহয় ইয়াৰ তিনটা বাহু অসমান হোৱাৰ কাৰণে এটো কি হয় বিখম বাহু ত্ৰিভুজ স্কেলিন ট্ৰায়াঙ্গলস তাৰ মানে আমি স্কেলিন ট্ৰায়াঙ্গুলৰ যেতিয়া কালি উলিয়াবলৈ ক'ব আমাক যদি তিনটা বাহু দিয়া থাকে আমি তিনটা বাহু দিয়া থাকিলে আমি এই হিৰন্স ফৰ্মুলাৰ সহায়ত আমি কি উলিয়াব পাৰো এই কালি উলিয়াব পাৰো তাৰ মানে এৰিয়া উলিয়াব পাৰো এটা কোনটোৱে কি বুজাইছে মই কৈ দিছো ঠিক আছে এই যে মই a b c দিছো ইয়াত যে মই a small a small b small c দিছো তাৰ মানে হে small a টোৱে এটা ত্ৰিভুজৰ বাহু কিটা বুজাইছে a টোৱে b টোৱে c টোৱে তিনটা বাহু থাকে না এটা ধৰি লৈছো যেনিবা এই a ৰ পৰা b লৈকে এই দেখক আমি small a নাম দিছো
এইটোৰ পৰা এইডোখৰলৈকে আমি ইয়াক স্মল বি নাম দিছোঁ আৰু এইডোখৰৰ পৰা এইডোখৰলৈ আমি ইয়াৰ নাম কি দিছোঁ স্মল চি নাম দিছোঁ আপুনি বোলে মন গৈছে বোলে আপোনাক এইটোক এ দিবলৈ মন নাই যাবলৈ এইটোক এ দিবলৈ মন গৈছে দিব পাৰে কোনো প্ৰব্লেম নাই নামটো আমি নিজে দি লোৱা বস্তুহে তিনিটা বাহু মুঠতে এ বি চি ধৰি ল'লে হ'ল ঠিক আছে তাৰমানে গম পালে এই বৰ্গমূলৰ ভিতৰত থকা এটোৱে বিটোৱে চিটোৱে কি আছে সেই তিনিটা বাহুৰ কথা চিঞৰি চিঞৰি কৈ আছে আমাক ঠিক আছে সেই যে আমি এছ বুলি লিখিছোঁ এছ মানে কি জানেনে এছ মানে হৈছে সেমি পেৰিমিটাৰ কি বুলি কৈছোঁ মই এছ মানে হৈছে আমাৰ সেমি পেৰিমিটাৰ ঠিক আছে সেমি পেৰিমিটাৰ পেৰিমিটাৰ এছ মানে সেমি মানে কি গম পাইছে নি সেমি মানে অৰ্ধ অৰ্ধ মানে কি গম পাইছে নি আধা আধা কি পৰিসীমা অলপ আগত কৈছিল নহয় মই পেৰিমিটাৰ মানে কি পেৰিমিটাৰ মানে বাউণ্ডাৰী এটা মোক যদি কক এই ত্ৰিভুজটোৰ পেৰিমিটাৰ উলিয়াই দিয়া মোক কৈছো কি এই ত্ৰিভুজটোৰ যেনিবা পেৰিমিটাৰ উলিয়াব লাগে মোক ককচোন পেৰিমিটাৰ কিমান হ'ব বাৰু কি কৰিব লাগিব বাহুগিটা যোগ কৰিব লাগিব না লাগিব লাগিব কি কি কৰিব লাগিব আমি এই a ৰ পৰা b লৈ a ৰ পৰা b তাৰ পৰা কি কৰিব b ৰ পৰা c দৈৰ্ঘ্য তাৰ পৰা c ৰ পৰা a দৈৰ্ঘ্য কৰিব লাগিব না লাগিব লাগিব তিনটা বাহু মই এনেকৈ যোগ কৰি দিলো এইগিটা যোগ কৰিলে কিমান হ'ব 4 যোগ 5 যোগ 6 তাৰ মানে কিমান হ'ব 15 সেন্টিমিটাৰ হ'ব নহ'ব মানে ইয়াৰ পেৰিমিটাৰ 15 সেন্টিমিটাৰ কিন্তু যেহেতু আমাক ইয়াত যে ব্যৱহাৰ কৰিছো s টোৱে হি অকল পৰিসীমা নাই বুজা নহয় হি অকল পেৰিমিটাৰ বুজিছে নেকি অকল পেৰিমিটাৰ হোৱা হলেহে 15 হলটেন কিন্তু ইয়াত কি বুলি কৈছে অৰ্ধ অৰ্ধ মানে আধা সেমি মানে হাফ ঠিক আছে তাৰ মানে কি হে s টো কিমান হ'ব তেতিয়া হলে 15 ৰ আধা হ'ব বুজি পাইছে নাই বুৱা হেতুৱে এটা যদি মই এই কোৱেশ্যনটো যদি মই সলভ কৰিবলৈ যাওঁ ক্যালকুলেশন নকৰো মই কনসেপ্ট বেসড হয় আজি পুটে ক্লাসটো কোৱেশ্যন মই নেক্সট ক্লাছত কৰিম ঠিক আছে তাৰ মানে ইয়াত মই কি কৰিম জানেনে ইয়াত মানে মই এই s ৰ জায়গাত মই বৰ্গমূলটো লিখি লম s ৰ জায়গাত মই 15/2 লিখিম s ৰ জায়গাত মই 15/2 লিখিম তাৰ পৰা a ৰ জায়গাত মই কি লিখিম আপুনি a ৰ জায়গাত আপুনি 4 হৈছে 4 লিখিব ব্ৰেকেট ক্লোজ s ৰ জায়গাত মই 15/2 লিখিম এই b ৰ জায়গাত কি লিখিব আপুনি b ৰ জায়গাত আপুনি 5 লিখিছে হয় নহয় আৰু 15/2 মই আৰু কি লিখি দিম 6 লিখি দিম ঠিক আছে তাৰ মানে c মানে আপুনি 6 লৈছে এটো যদি আপুনি সমাধান কৰি দিয়ে তাৰপৰ কি ওলাই যাব এৰিয়াটো ওলাই যাব এটা মই আৰু উত্তৰ উলিয়াও কিয় উলিয়াও কাৰণ এটো যদি মই উত্তৰ লৈ যাও ক্লাছটো বহুত বেছি দীঘল হৈ যাব মই এটো কনসেপচুৱেল ক্লাছে কৰিছো ঠিক আছে বুজি পাইছে এনেকৈ আমি এটা ত্ৰিভুজৰ এই কালিটো মানে সেই কিমান হি এৰিয়া সাৰফেস কভাৰ কৰিছে আমি ক'ব পাৰিম ঠিক আছে ওকে নেক্সট হৈছে সাইন ফৰ্মুলা এটো বহুত বেছি ইম্পৰ্টেন্ট হয় মই জানো যে এটো অধিকাংশ ষ্টুডেন্টছে নাজানে বহুত কমকে জানে আজি জানিব ঠিক আছে যদি জানে ভাল কথা আকৌ এবাৰ শিকিব ৰিভিজন হ'ব ঠিক আছে এটা সব সাইন ফৰ্মুলাটো কি হয় এতিয়া যদি মোক জেনিবা আগৰ যেতিয়া হিৰন্স ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমাক তিনটা বাহুৱে দিয়া থাকিব এটা মোক যদি কোনোবাই হুদে তিনটা বাহু দিয়া নাথাকিলে আমি উলিয়াব নোৱাৰিম নেকি পাৰিম আমাক যদি দুটা বাহু দিয়া থাকে আমি তেতিয়া উলিয়াব পাৰিম ঠিক আছে ধৰি লৈছো জেনিবা এটা ত্ৰিভুজ ঠিক আছে মই ত্ৰিভুজটা লৈ লৈছো এটো জেনিবা আমাক কৈছে জেনিবা এটা মই হোৱাইট লৈ লৈছো এই ডখৰ জেনিবা 4 সেন্টিমিটাৰ কৈছে এই জেনিবা 5 সেন্টিমিটাৰ কৈছে আমাক এই ত্ৰিভুজটো দুটা বাহু দিয়া আছে তিনৰ বাহুটো দিয়া নাই তিনৰ বাহুটো আমি হিৰন্স ফৰ্মুলা ইউজ কৰি দিম এই দুটা বাহু যদি দিয়া আছে আৰু সেই যি দুটা বাহু দিয়া আছে সেই দুটা বাহু দিয়াৰ লগতে আমাক আৰু এটা বস্তু দিয়া থাকিব লাগিব সেই বাহু দুটাৰ মাজৰ কোণটো যদি দিয়া থাকে ইয়াৰ কি দিব লাগিব এই বাহু দুটাৰ মাজৰ কোণটো এটো দিয়া থাকিলে নহব আকৌ এটো দিয়া থাকিলে নহব এটো দিয়া থাকিলে নহব তেটা উলিয়াব নোৱাৰিম মই কৈছো কি যিগিটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে সেই বাহু দুটাৰ মাজৰ কোণটো দিয়া থাকিব লাগিব যদি দিয়া আছে 30 ডিগ্ৰী বোলে 30 ডিগ্ৰী দিয়া থাকে বোলে তেতিয়া আমি কি কৰিব পাৰিম ইয়াৰ এৰিয়া উলিয়াব পাৰিম ইয়াৰ এৰিয়া উলিয়া ফৰ্মুলা কি জানেনে ইয়াৰ এৰিয়া উলিয়া ফৰ্মুলা এইটো সব কি বুলি কৈছো মই ইয়াৰ এৰিয়া উলিয়া ফৰ্মুলা কালি উলিয়া ফৰ্মুলা কি আহে ফৰ্মুলা মতে হাফ এটা আহে হাফ এটা আহে ইনটু আহি গল দেখিছে নে ইনটু প্ৰডাক্ট অফ টু সাইডস মানে কি প্ৰডাক্ট মানে কিনো পূৰণফল কাৰ পূৰণফল দুটা সাইডসৰ পূৰণফল মানে গিভেন সাইডস মই কি লিখিছো গিভেন সাইডস দেই আমাক মানে যিগিটা সাইডস দিয়া থাকিব সেই সংখ্যাগিটা আমাক কি কৰিবলৈ কৈছে পূৰণ কৰিবলৈ কৈছে তাৰ মানে কি 4 ৰ লগত 5 পূৰণ কৰিবলৈ কৈছে পূৰণ কৰিলো
এই অংশটোৱে আমাক এইটো বস্তু কথা কৈছে, এইটো কথা চিঞৰি কৈছে। এই আধাটো এইটো ফৰ্মুলা মতে আহিছে, এইটো পূৰণ কৰি দিলোঁ, লগতে এইটো পূৰণ চিন দেখিছেনে? আৰু লগতে কি বুলি কৈছে? চাইন অফ এংগল বিটুইন দেম। তাৰমানে এই বাহু দুটাৰ ভিতৰত যিটো আমাৰ বিটুইন এংগলছটো দি থোৱা আছে, সেই এংগলটোৰ চাইনৰ মানটো উলিয়াবলৈ কৈছে, মানে সেই এংগলটোৰ কাৰণে চাইনৰ ভেলুটো উলিয়াই দিবলৈ কৈছে। তেতিয়া ইয়াৰ সেইটোৱে কালি হৈ যাব। এতিয়া যদি মই কৰোঁ, এইটো কৰিব পাৰিম, কেলকুলেশ্যনটো ইমান মানে দীঘল নহ'ব, ডাইৰেক্ট কটাকটি কৰিব পাৰে। মই দেখাই দিছোঁ বাৰু, 5 4 গুণ 20 হৈ গ'ল, 5 4 গুণ 20 হৈ গ'ল। আৰু চাইন 30 ডিগ্ৰী ত্ৰিকোণমিতি আমি মানেও পঢ়িম, হয় নহয়? চাইন 30 কিমান ভেলু গম পায় নেকি? তাৰ ভেলু হৈছে 1/2 হয় চাইন 30 ডিগ্ৰী। ঠিক আছে, মই লিখি দিম বাৰু সেই চাৰ্টখন। 2ৰে গুচি গ'ল ইয়াক, 10 বাৰ গুচি গ'ল, 2ৰে গুচি গ'ল ইয়াক 5 বাৰ। তাৰমানে কিমান হৈ যাব তেতিয়াহ'লে? 1 5 গুণ 5, 5 গুণে 5 হৈ যাব। এককটো যিহেতু মই চেণ্টিমিটাৰ বুলি কৈছিলোঁ, তাৰমানে চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। কিয় হ'ব, কেলে হ'ব, মই সকলো বস্তু কেলকুলেশ্যনত শিকাম। ঠিক আছে, তাৰমানে এই যে চাইন 30 ডিগ্ৰী যে মই 1/2 লিখিলোঁ, আপোনাক কি দিব পাৰে? আপোনাক চাইন 0 ডিগ্ৰী দিব পাৰে। চাইন 0 ডিগ্ৰী সদায় 0 হয়। ঠিক আছে, চাইন 30 ডিগ্ৰী মই ইউজ কৰিলোৱেই, 2/1 মানে 1/2 হয়। চাইন 45 ডিগ্ৰীটো 1/√2 হয়। চাইন 60 ডিগ্ৰীটো √3/2 হয়। চাইন 90 ডিগ্ৰীটো 1 হয়। এই ভেলুটা মনত ৰাখিব। ইয়াত মই ব্যৱহাৰ কৰিলোঁ কোনটো? এইটো ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, চাইনৰ ফৰ্মুলা যেতিয়া আপোনাক এইটো কেতিয়া ব্যৱহাৰ কৰিব? চাইন ফৰ্মুলাটো যেতিয়া আপোনাক দুটা বাহু দিয়া থাকে আৰু সেই বাহু দুটাৰ মাজৰ এটা যদি কোণ দিয়া থাকে, তেতিয়া আমি সেই চাইনৰ কাৰণে সেই এংগলটোৰ লগত সেই দি থোৱা সংখ্যাকেইটা পূৰণ কৰি তাক আধা কৰি দিব লাগিব, 1/2ৰে পূৰণ কৰি দিব লাগিব। ঠিক আছে, বুজি পালে? এইটো ফৰ্মুলা অ'কে। এতিয়া চাওক, চাইন ফৰ্মুলাটো আমাৰ হৈ গ'ল অলৰেডি, হয় নহয়? এতিয়া অল্টিটিউড ফৰ্মুলা, এইটো কমন ফৰ্মুলা এটা, বহুতে জানে এইটো ফৰ্মুলা। ঠিক আছে, অল্টিটিউড ফৰ্মুলাটো বহুতে জানে। এতিয়া ঠিক আছে, চাওঁচোন মই এটা ছবিটো আঁকি লওঁ। ইয়াৰ পৰা এটা কাম কৰিম, মই ফিল্ডটো আঁতৰামহে। ঠিক আছে, ফিল্ডটো আঁতৰাই ল'লোঁ। এতিয়া চাওক, ইয়াত এটা বস্তু মই আঁকিছোঁ, ধৰিব নাই পৰা ন? এটা কাম কৰিম, ফ্ৰেমত গৈ পিনি মই ইয়াৰ কালাৰটো চেঞ্জ কৰি দিলোঁ, এইটো চাওক। এই ত্ৰিভুজটো অকণমান মোৰ অকণমান যাব লাগে, হয়তো অ'কে। চাওক, এই ত্ৰিভুজটো যে আঁকিলোঁ মই, এই ত্ৰিভুজত এডাল ৰেখা আঁকিছোঁ, দেখিছেনে? এনেকৈ এডাল ৰেখা খণ্ড আঁকিছোঁনে? আঁকিছোঁ। এই ৰেখাডাল যে আঁকিছোঁ, মই এনেই অঁকা নাই এডাল ৰেখাডাল। সেই ৰেখাডাল মই নিজে মানে যেনেকৈ আঁকিবলৈ তেনেকৈ আঁকিছোঁ। কেনেকৈ যে মই জাহে তাহে আঁকি দিয়া নাই। মই কি কৈছোঁ জানানে? এই ৰেখাডাল মই ইয়াত বাহু 3টা আছিলেনে? ত্ৰিভুজটো বাহু 3টা থাকে। এইটো এ, এইটো বি, এইটো চি আছিলে। এই বি চি বাহুডালৰ ওপৰত এই বি চি বাহুডালৰ ওপৰত এডাল মই কি কৰিছোঁ? লম্ব আঁকিছোঁ, তাৰমানে 90 ডিগ্ৰী পোনকৈ আঁকিছোঁ। কাৰ পৰা আঁকিছোঁ চাওক, এই যে বি চি নামৰ যে বাহুটো আছে, সেই বি চি বাহুৰ সন্মুখত থকা ভাৰ্টেক্স মানে কেন্দ্ৰ বা শীৰ্ষবিন্দু কোনটো কওকচোন? তাৰমানে কি বুলি ক'লোঁ মই? আকৌ এবাৰ কৈছোঁ, শুনিব দেই। এই যে বি চি, এইটো বি চি হয় নহয়? মই ৰেড কালাৰ কৰি লৈছোঁ, ৰ'ব 1 মিনিট। এই যে বি চি বাহুটো দেখিছেনে? সেই বি চি বাহুটোৰ সন্মুখত থকা এইটো হয় নহয় কওকচোন? এইটো হয় নহয়? এইটো হয়। বি চি বাহুটোৰ সন্মুখত থকা শীৰ্ষবিন্দুটো মানে ভাৰ্টেক্সটোৰ পৰা মই এডাল ৰেখা আঁকিছোঁ বি চিৰ ওপৰত। কেনেকৈ আঁকিছোঁ? 90 ডিগ্ৰী হোৱাকৈ আঁকিছোঁ। কিমান ডিগ্ৰী আঁকিছোঁ? 90 ডিগ্ৰীকৈ যদি মই হোৱাকৈ আঁকো, এইডালকে কোৱা হয় অল্টিটিউড। এইডালকে কোৱা হয় উন্নতি। কি বুলি কোৱা হয় অসমীয়াত? উন্নতি। ঠিক আছে, সেইটো উন্নতি বুলি কোৱা হয়। এইডালকে কোৱা হয় অল্টিটিউড। সদায় মনত ৰাখিবা, বেকা বেকি আঁকিলে নহ'ব, কি হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। ঠিক আছে, এইডালকে কোৱা হয় অল্টিটিউড। এতিয়া যদি আমাক কেনেবাকৈ এটা ত্ৰিভুজৰ আমাৰ এই যদি উন্নতিডাল যদি দিয়া থাকে, তাৰমানে যদি এই অল্টিটিউডডাল যদি দিয়া থাকে, আৰু যদি এই যাৰ ওপৰত আঁকিছা সেই বাহুটো যদি দিয়া থাকে, তাৰমানে বি চি যদি দৈৰ্ঘ্য দিয়া আছে বোলে, ইয়াৰ দৈৰ্ঘ্য দিয়া আছে, তেতিয়া আমি এটা ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰোঁ? এৰিয়া উলিয়াব পাৰোঁ। দেখাই দিছোঁ চাওক, এইটো এৰিয়াটো কি হয়? ফৰ্মুলাটো কি হয়? এইটো এৰিয়া উলিয়াবৰ কাৰণে আমি হাফৰ লগত বেছ ইনটু হাইট। এতিয়া মই কি কৈছোঁ শুনিব, এই যে অল্টিটিউড বুলি কৈছোঁ, যে মই উন্নতি বুলি কৈছোঁ, তাৰ নাম আৰু আছে। তাৰ নাম আৰু আছে, কি জানেনে? ইয়াক হাইট বুলি কয়। কি বুলি কয়? ইয়াক হাইট বুলিও কয়। ঠিক আছে, আৰু লগতে কি বুলি কোৱা হয়? হাইট বুলি কোৱা হয়। ঠিক আছে, লগতে কি বুলি কোৱা হয়? পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয়। পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয়।
ঠিক আছে পাৰপেণ্ডিকুলাৰ বা লম্ব বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় লম্ব या উচ্চতা বুলি কোৱা হয় ঠিক আছে এডালৰ কলুৱে উন্নতি বুলি কোৱা হয় একেডালকে বুজাইছে ঠিক আছে 90 ডিগ্ৰী হ'বই লাগিব এটা চকচোন যাৰ ওপৰত যে আকিছে এই যে উন্নতিডাল যে যাৰ ওপৰত আকিছে সেইডালক কি বুলি কোৱা এই বাহুটো কোৱা হয় ভূমি এটা কি বুলি কোৱা হয় বেছ বুলি কোৱা হয় বেছ এলা যাৰ ওপৰত আকিব তেনা মই এই হাতখনৰ ওপৰত মই এইখন হাত দিছো দেখিছেনে তাৰ মানে কি এই হাতখনৰ ওপৰত এডাল মই পাৰপেণ্ডিকুলাৰ এডাল বেছ হৈ যাব এডাল কি হৈ যাব এডাল হৈ যাব পাৰপেণ্ডিকুলাৰ বা অল্টিটিউড বুলি কব এডাল কি বুলি কব এডাল বেছ বুলি কব ঠিক আছে হেতে বস্তু তেতিয়া যদি আমাক দিয়া আছে মই ধৰিছো এটা एग्जांपल লৈছো তেতিয়া বুজি পাই যাব ঠিক আছে এটো মই ধৰি লৈছো নিবা মোক এই জিডাল আৰে হ'ব দেই শিকি আছো বস্তুবোৰ পারফেক্ট হোৱা কাৰণে লাহে লাহে হ'ব অকমান টাইম দিব এটা সক এই ডালক আমি ধৰি লৈছো মই 5 সেমি দি থোৱা আছে জানিবা আৰু এই বেছ দিয়া আছে বলে মোক 4 সেমি মোক যদি এৰিয়া উলিয়াবলৈ কয় মই এৰিয়া উলিয়াব পাৰিম কেলে পাৰিম মোক কি দিয়া আছে বেছ দিয়া আছে আৰু অল্টিটিউড ডাল দিয়া আছে তাৰ মানে মই কি কৰি দিম এটো ফৰ্মুলা ইউজ কৰি দিম হাফ ইনটু বেছ মানে কিমান হয় 4 সেমি হাইট মানে কিমান হয় 5 সেমি এই 2 ৰে 4 দুবাৰ গুছি গল আৰু 5 দুগুণ 10 সেমি স্কয়াৰ আনসাৰলে যাব 5 দুগুণ 10 ওলাই যাব ক্যালকুলেশন না লাগে এতিয়া জাস্ট মই কোনটো ফৰ্মুলা কেতিয়া ইউজ কৰিব হেতু কৈছো ঠিক আছে তাৰ মানে তিনটা বাহু যদি বেলেগ বেলেগ হয় যদি দিয়া থাকে তেতিয়া আমি হিৰন্স ফৰ্মুলা ইউজ কৰিম যদি আমাক দুটা বাহু দিয়া থাকে তাৰ যদি মাজৰ এংগল দিয়া থাকে তাক আমি কি কৰিম সাইন ফৰ্মুলা ইউজ কৰিম আৰু এটা কি ইউজ কৰিম আমি অল্টিটিউড ফৰ্মুলা যেতিয়া আমাৰ উন্নতি দিয়া থাকিব আৰু তাৰ ভূমি দিয়া থাকিব ঠিক আছে বুজি পালে এতিয়া আমি নেক্সট পইণ্টলে আহো আমাৰ অল্টিটিউড ফৰ্মুলা অলৰেডি হৈ গৈছে এতিয়া সক আমাক দিয়া আছে ৰাইট এংগল ট্ৰায়াঙ্গল মানে সমকোণী ত্ৰিভুজ এটা দিয়া থাকিলে কেনেকৈ আমি তাৰ এৰিয়া উলিয়াব পাৰিম ঠিক আছে ইয়াৰ এৰিয়া উলিয়াৰ ফৰ্মুলা মই নিজে উলিয়াই দিম আপোনালোকক সক আপোনালোকে যেতিয়া বস্তুবোৰ শিকিছে ন বস্তুবোৰ লিংক কৰি পঢ়ক মই এটাৰ পিছত এটা কেনেকৈ দিছো দেখিছেনে বাৰু বস্তুবোৰ এইটো লিংক আছে এতিয়া সক আপোনালোকক যদি মোৰ কেনেবাকৈ ইয়াত দুটা ফৰ্মুলা হয় উলিয়াব পাৰে ঠিক আছে দুটা ফৰ্মুলা হয় উলিয়াব পাৰে আপোনাৰ যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল দিয়া আছে এইডাল 90 ডিগ্ৰী হয় না ককচোন বাৰু এইডাল কি হয় এইডাল আপোনাৰ 90 ডিগ্ৰী হয় সক এইডাল 90 ডিগ্ৰী হয় ঠিক আছে মই কালাৰটো চেঞ্জ কৰি লৈছো 90 ডিগ্ৰী হয় এটা মই কি বুলি কৈছিলো যেতিয়া এটা বাহুৰ ওপৰত এডাল 90 ডিগ্ৰী ওনা পাৰপেণ্ডিকুলাৰ হ'ব এডালক কি বুলি কোৱা হয় এডালক হাইট বুলি কোৱা হয় অল্টিটিউড বুলি কোৱা হয় তাৰমানে পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় তাৰমানে উচ্চতা বুলি কোৱা হয় লম্ব বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় আৰু এডালক কি বুলি কয় এডালক বেছ বুলি কোৱা হয় তাৰমানে মোক যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল দিয়া আছে মোক যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল দিয়া আছে তেতিয়া হলে মন ৰাখিব যদি মোক বুলে এইডালে কি হ'ব ককচোন এইডালে আজি কি কাম কৰিব এইডালে আজি আমাৰ উন্নতি কাম কৰিছে কোনবাই কব যে স্যাৰ যদি মই এফালৰ পৰা চাও এডাল লাগিছে বেছ এডাল লাগিছে উন্নতি তাৰমানে লাগিব মই এফালৰ পৰা চালে এডাল লাগিব পাৰপেণ্ডিকুলাৰ এডাল লাগিব বেছ তাৰমানে এইডাল হে ইয়াৰ ওপৰত থিয় হোৱা লাগিব হয় কথাটো নোহোৱা নহয় আমি ত্ৰিগুণমিতি তাক ভালদৰে ক্লিয়াৰ কৰিম ঠিক আছে কেনেকৈ আমি কোনডালক পাৰপেণ্ডিকুলাৰ আৰু কাক বেছ দৰ এটা আমি সিধা কথা আমি দেখিছো যে এইডালৰ ওপৰত এইডাল পাৰপেণ্ডিকুলাৰ দেখিছো তাৰ মানে এইডালক আমি হাইট হিচাপে লম মানে পাৰপেণ্ডিকুলাৰ বুলি লম এইডালক কি বুলি কম মই পাৰপেণ্ডিকুলাৰ বুলি কম মানে লম্ব বুলি কম ঠিক আছে পাৰপেণ্ডিকুলাৰ বুলি লম যাক আমি অল্টিটিউড বুলি কম হয় নহয় যাক আমি হাইট বুলি কম ঠিক আছে এটা আমি হাইট বুলি কম উচ্চতা বুলি কম লম্ব উন্নতি উচ্চতা এতিয়া এইডালক কি বুলি কম এইডাল যাৰ ওপৰত আছে তাক কি বুলি কম ভূমি বুলি কওঁ নকওঁ তাক আমি কি বুলি কওঁ বেছ বুলি কওঁ হয় নহয় বেছ বুলি কওঁ যদি মোলে বেছ দিয়া আছে বুলে উন্নতি দিয়া আছে মই ধৰি লৈছো এইটো বুলে 8 সেমি দি থোৱা আছে এইটো বুলে 5 সেমি দি থোৱা আছে তেতিয়া আমি এৰিয়া উলিয়াব পাৰিম নোৱাৰিম পাৰিম কোন ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলা ইউজ কৰিম অলপ আগতে শিকিছিল যে অল্টিটিউড ফৰ্মুলা হাফ ইনটু কি আছিলে বেছ ইনটু হাইট আসলে নে আসিলে এটা যদি মই ইয়াত কওঁ ইয়াত কি হ'ব এইটো ফৰ্মুলা ইউজ কৰক হাফ ইনটু বেছ মানে কিমান দিয়া আছে 5 সেমি দি থোৱা আছে ঠিক আছে হাইট মানে কিমান দিয়া আছে হাইট মানে 8 সেমি দি থোৱা আছে 8 সেমি দি থোৱা আছে এনেকৈ যদি মই উলিয়াও ঠিক আছে আনসাৰ ওলাই যাব ঠিক আছে
ইয়াক গুচি গ'ল 4 বাৰ গুচি গ'ল ঠিক আছে 5 4 গুণ কিমান হৈ গ'ল 20 হৈ গ'ল আৰু এই সেন্টিমিটাৰ লগত সেন্টিমিটাৰ এটো পূৰণ হৈ আছে নে হেকাৰণে সেন্টিমিটাৰ স্কয়াৰ বুলি কোৱা হয় আমি ক্যালকুলেশন কৰোতে পিছত ভালদৰে শিকিম এটো এনেকৈ আপোনালোকে কৰিব পাৰে কিন্তু ইয়াৰ আৰু এটা ফৰ্মুলা এপ্লাই কৰিব পাৰে নহয় কোনটো ফৰ্মুলা সাইন ফৰ্মুলা কেলে পাৰো কাৰণ দুটা বাহু দিয়া আছে আৰু হে দুটা বাহু যেটো এটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় যেটো এটা সমকোণী ত্ৰিভুজ হয় এই বাহুটো দিয়া আছিল কিন্তু হে বাহুটো দিয়াৰ লগে লগে আমি গম পাও যে এটো এংগল 90 ডিগ্ৰীটো হয় নহয় কি হ'ব ইয়াৰ এৰিয়া ফৰ্মুলা কি হ'ব হাফ ইনটু মন আছে নে হে বাহুগিটা আমাক দিয়া বাহুগিটাৰ পূৰণফল মানে কি প্ৰডাক্ট অফ দা টু গিভেন সাইডস আমাক দিয়া দুটা সাইডসৰ প্ৰডাক্ট মানে পূৰণফল ইয়াত কিমান দিয়া আছে 8 পূৰণ 5 হয় নহয় হয় লগত কি দিব লাগে কওকচোন লগত সাইন অফ দা এংগল বিটুইন দেম তাৰ মানে কি সাইনটো লব লাগিব আৰু কিমান এংগল লব লাগিব এই মাজত থকা এংগলটো তাৰ মানে 90 ডিগ্ৰীটো আমি লব লাগিব ঠিক আছে আমি কিমান লব লাগিব এই 90 ডিগ্ৰীটো লব লাগিব আৰু আপোনাৰ মনত আছে নে বাৰু sin 90 মই কিমান কৈছিলো মোৰ আছে নে চক sin 90 মই কিমান কৈছিলো চাবতে এফালে লিখি থোৱা আছে মই এবাৰ কৈ দিছো ইয়া লিখি থোৱা আছে দেখাই দিছো মই কেনিগল পেজটো এটা চক sin 90 কিমান হয় sin 91 হয় ঠিক আছে মই ৰাখিব sin 90 কিমান হয় sin 91 হয় এটা আমি তাত মই বহাই দিম এটো 2 ৰে 8 গুচি গ'ল 4 বাৰ 5 4 গুণ 20 20ৰ লগত 1 পূৰণ কৰিলে 20 হ'ব আৰু যেতিয়া মই এই sin 90 জেগাত মই 1 বহাই দিম তানে 20 গুণে 20 হ'ব না কওকচোন ইয়াটো 20 ওলাইছিলে নাই লোৱা এককটো ইয়াৰ সেন্টিমিটাৰ এটা আছিলে 8 সেন্টিমিটাৰ এটা আছিলে 5 আছিলে সেন্টিমিটাৰ জেনেৰেলি কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হৈ যাব তাৰ মানে 8 টো আছিলে সেন্টিমিটাৰ 5 টো আছিল সেন্টিমিটাৰ মিলি সেন্টিমিটাৰ স্কয়াৰ হৈ গ'ল ঠিক আছে বুজি পাইছে এনেকৈ আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল যদি দিয়া থাকে আমি অল্টিটিউড ফৰ্মুলা ইউজ কৰিব পাৰো তাৰ মানে a টু হাফ ইনটু বেস ইনটু হাইট মানে কি হাফ পূৰণ ভূমি পূৰণ উচ্চতা বাই ইউজ কৰিব পাৰো যে হাফ ইনটু কি কলো প্ৰডাক্ট অফ দা গিভেন টু সাইডস এন্ড product of the কি হয় and angles angles between the between two sides ঠিক আছে তাৰ মাজত থকা এংগলটো ওকে ৰাইট এংগল ট্ৰায়াঙ্গল হৈ গ'ল তেতিয়া হলে এতিয়া আমি পঢ়িম নেক্সট কি দিয়া আছে আমাৰ নেক্সট পইণ্ট আমাক যে পাইথাগোৰাছ থিওৰাম এতিয়া চক মই বস্তুটো কেনেকৈ লিংক কৰিছো ৰাইট এংগল ট্ৰায়াঙ্গলৰ পাছত আমি পাইথাগোৰাছ থিওৰাম পঢ়িছো যেটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া মই এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকি লওঁ তেতিয়া হলে ৰাইট এংগল ট্ৰায়াঙ্গল আঁকি লওঁ এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় সো এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ তিনটা বাহু থাকে এটাটো কথা গম পাইছে যে ইয়াত কোন কেটা আছে কোন তিনটা আছে তাৰে এটা কোন 90 ডিগ্ৰী হলেহে আমি ৰাইট এংগল ট্ৰায়াঙ্গল বুলি কম মই ৰাখিব ৰাইট এংগল ট্ৰায়াঙ্গল কেতিয়া হয় যেতিয়া এটা ত্ৰিভুজৰ এটা কোন কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'বই লাগিব ইয়াতটো 90 ডিগ্ৰী এটো ইয়াত 90 ডিগ্ৰী আৰু মন ৰাখিবা 90 ডিগ্ৰীৰ সন্মুখত থকা এই বাহুটোক 90 ডিগ্ৰীৰ সন্মুখত থকা এই বাহুটোক আমি সদায় নাম দিম কি হাইপোটেনিউজ কি বুলি নাম দিম হাইপোটেনিউজ বুলি নাম দিম তাক অসমীয়াত আমি কি বুলি কম অতিভুজ বুলি কওঁ অতিভুজ মন ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট হয় অতিভুজ ঠিক আছে আৰু এই যে বাকি যে দুটা বাহু থাকিলে দুটা বাহুৰ ভিতৰত এটা বাহু হ'ব কি জানানে এটা বাহু হ'ব পাৰপেন্ডিকুলাৰ তাক মানে আমি অসমীয়াত কি বুলি কম লম্ব হ'ব এডাল লম্ব হ'ব আৰু এটা নাম কি হ'ব এটাক বেস বুলি কম যাক আমি অসমীয়াত কি বুলি কম ভূমি বুলি কম এটাটো কলে তিনটা বাহু থাকে এটা অতিভুজ যা আমি হাইপোটেনিউজ বুলি কম পাৰপেন্ডিকুলাৰ আৰু বেস এটা কথাটো হৈছে কি আমিটো গম পাই গলো 90 ডিগ্ৰী সন্মুখত কি বুলি কোৱা হয় অতিভুজ বুলি কয় এটা পাৰপেন্ডিকুলাৰ কোনডাল হ'ব বেস কোনডাল হ'ব তাক জানিবৰ কাৰণে আমি ত্ৰিকোণমিতি পঢ়িব লাগিব এটা জাস্ট মই এটা সিম্পল কথা কৈছো যে এই A B C এই ত্ৰিভুজটোত এই BC নামৰ বাহুটোৰ ওপৰত এডাল থিয় হৈ আছে বুলি কৈছো ঠিক আছে এডাল এই BC নামৰ বাহুটোৰ ওপৰত এই AB নামৰ বাহুটো থিয় হৈ আছে বুলি কৈছো এডাল BC এডাল AB এডালক হেকানে কি বুলি কম এডালৰ ওপৰত আছে কাৰণে আমি কি বুলি কম ইয়াক মই ভূমি বুলি কম আৰু ইয়াক মানে মই বেস বুলি কম আৰু এডাল কি হৈ যাব তেলে তিনটা বাহু হৈ আছে ই ভূমি হৈ গল ই অতিভুজ হৈ গল ই কি হ'ব লাগিব ই লম্ব হ'ব লাগিব না লাগিব ই লম্ব হ'ব লাগিব ইয়াকে কি বুলি কোৱা হয় আমি পাৰপেন্ডিকুলাৰ বুলি কোৱা হয় ইয়াৰ নাম আৰু কি আছিল মন আছে না পাৰপেন্ডিকুলাৰ লগ অল্টিটিউড বুলি কয় মন আছে না এতিয়া আমি গম পাই গলো
আৰু এটা প্ৰপাৰ্টি মন ৰাখিব এই তিনিটা বাহুৰ ভিতৰত সদায় অতিভুজডাল ডাঙৰ হয় অতিভুজডাল সদায় ডাঙৰ কিলে গম পাইছেনে সদায় মন ৰাখিব এটা ত্ৰিভুজৰ এটা যদি মই ত্ৰিভুজ আকো সেই ত্ৰিভুজটো বোলে এই কোণটো সবতকৈ ডাঙৰ বোলে ধৰি লৈছো এইটো যেনিবা 95 নকওঁ 95 টো দেখিবলৈ নকা নহ'ব ঠিক আছে এইটো যেনিবা এইটো কোণ যেনিবা ধৰি লৈছো মই 85 এইটো যেনিবা 90 65 এইটো 30 ধৰিছো মই যোগ কৰিলে কেনে হ'ব মই জাহা তাহে এংগল দিব নোৱাৰো কাৰণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব নহয় হয় না এইটো 180 ডিগ্ৰী হৈছে যোগ কৰিলে 85 150 180 ঠিক আছে এটা চক এই যেহেতু এইটো 85 টো ডাঙৰ হয় নহয় সদায় মই ৰাখিব এটা ত্ৰিভুজৰ ডাঙৰ কোণটোৰ সন্মুখৰ বাহুটো সদায় ডাঙৰ সবতকৈ ডাঙৰ তাৰ মানে কি এই ত্ৰিভুজৰ সবতকৈ বাহুৰ সবতকৈ কোণটো হয় এ বি সি এই তিনটা কোণৰ ভিতৰত এংগল এ টো সবতকৈ ডাঙৰ কোণ আৰু সেই ডাঙৰ কোণটোৰ সন্মুখত থকা বাহুডাল সদায় ডাঙৰ তাৰ মানে বি সি ডাল সদায় কি হ'ব ডাঙৰ হ'ব তেনেকৈ চোৱাচোন এই ত্ৰিভুজটোৰ এই 90 ডিগ্ৰী হয় নহয় আৰু অথনি কৈছিল যে এইটো যদি 90 হয় বাকিটা কি হ'ব লাগিব 90 তকৈ যোগ কৰিলে 90 হ'ব লাগিব মানে 90 তকৈ সৰু হ'ব লাগিব কোনোবা যদি কৈ এইটো 90 ডিগ্ৰী যদি হৈ যায় 90 হ'ব নোৱাৰে নহয় কাৰণ ই 90 হৈ আছে ই যদি 90 হৈ যায় 90 যোগ 90 180 হৈ যাব ইয়ালে নাথাকিবইচোন তিনটা কোণ যোগ কৰিলে 180 তকৈ ডাঙৰ হ'ব নোৱাৰে নহয় গম পাইছে নাই বাবা সেইকাৰণে মই কৈছো আৰে বাবা কি কলো মই এই 90 ডিগ্ৰীতকৈ সদায় মন ৰাখিব আমি হেই কৰিব নোৱাৰো ঠিক আছে মই মহাইছো আৰু এটা চক এই যে আমি পালো এটো সবতকৈ বাহুটো কি পাম দিলা সবতকৈ 90 ডাঙৰ হয় নহয় তাৰ মানে এই অতিভুজডালে হতাই সকলোতকৈ ডাঙৰ হ'ব এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ অতিভুজডাল সবতকৈ ডাঙৰ হ'ব ঠিক আছে এতিয়া চক এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ কাৰণে পাইথাগোৰাছ নামৰ এজন মেথমেটিচিয়ানে তেওঁ এটা কি দিলে এটা নিয়ম দিলে তেওঁ এটা প্ৰপাৰ্টিজ দিলে তেওঁ এটা সূত্ৰ দিলে তেওঁ এটা ফৰ্মুলা দিলে তেওঁ কি ক'লে জানে তেওঁ ক'লে যে যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল হ'বলৈ হয় তেলে মই দিয়া এই ফৰ্মুলাটো স্যাটিসফাই কৰিব লাগিব বুলি ক'লে তেওঁ কি ক'লে জানানে তেওঁ ক'লে যে যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় মই দিয়া ধৰ্মটো মানি চলিবই লাগিব তেতিয়া সেই ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব তেওঁ ক'লে যে এইডাল আমাক কি নাম দিছো মই অতিভুজ নাম দিও ঠিক আছে এইডালক নাম দিলে মই হাইপোটেনিয়াছ শৰ্ট ফৰ্মত লিখিছো এইডাল নাম দিলে মই পাৰপেন্ডিকুলাৰ এইডাল নাম দিলে মই বেছ অতিভুজ পাৰপেন্ডিকুলাৰ আৰু এটো ভূমি তেওঁ ক'লে যে যদি মই সেই অতিভুজল যদি মই বৰ্গ কৰো মানে দুবাৰ পূৰণ কৰো হি সদায় সমান হ'ব বুলি ক'লে কাৰ সমান হ'ব বুলি ক'লে পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেছ স্কয়াৰ লগত তেওঁ কি বুলি ক'লে তেওঁ ক'লে যে মই যদি অতিভুজডালক যদি মই বৰ্গ কৰো হি সদায় সমান হ'ব কাৰ সমান বুলি ক'লে লম্ব স্কয়াৰ লম্বৰ লগত যদি মই দুবাৰ পূৰণ কৰো আৰু ভূমি স্কয়াৰ মই যদি তাক যদি দুবাৰ পূৰণ কৰো সদায় সমান হ'ব ঠিক আছে তাৰ মানে আমি কি বুজিব লাগে হলে তেওঁ এটা সব ক'লে যে এই অতিভুজডাল অকলে যেতিয়া মই স্কয়াৰ কৰি দিম যিমান হ'ব এইগিটা দুইটা যোগ কৰি হিমান হ'ব উদাহৰণ লওঁচোন মই এটো ধৰি লৈছো মই 5 সেন্টিমিটাৰ এটো ধৰি লৈছো মই 4 সেন্টিমিটাৰ এটো ধৰি লৈছো মই 3 সেন্টিমিটাৰ আপুনি কি দেখিছে বাৰু এই অতিভুজডাল এটা অতিভুজ হয় নহয় হাইপোটেনাছ হয় নহয় ই সদায় ডাঙৰ হ'ব সবতকৈ 5 সাইডকো ডাঙৰ তিনিতকো ডাঙৰ ঠিক আছে এটা চাওঁচোন মই আমাক কি বুলি কৈছে এই যেডাল অতিভুজ হ'ব সেই অতিভুজডালক আমাক কি কৰিবলৈ কৈছে স্কয়াৰ কৰিবলৈ কৈছে তাৰমানে 5ক স্কয়াৰ কৰিবলৈ কৈছে ঠিক আছে তাবা কি বুলি কৈছে আমাৰ যেডাল লম্ব হ'ব মানে পাৰপেন্ডিকুলাৰ হ'ব তাক কি স্কয়াৰ কৰিবলৈ কৈছে এটো মানে কি 4 স্কয়াৰ কৰিবলৈ কৈছে এটো কি হ'ব স্কয়াৰ কৰিবলৈ কৈছে এটো 3 স্কয়াৰ কৰিবলৈ কৈছে 3 স্কয়াৰ কৰিবলৈ কৈছে এটা মই স্কয়াৰ কৰি আমাক কি ক'লে যোগ কৰিবলৈ কৈছে নহয় এটা আকৌ এটো চাওকচোন 5ৰ স্কয়াৰ মানে কিমান হয় 25 হয় নহয় হয় 4ৰ স্কয়াৰ মানে কিমান হয় কওকচোন 16 হয় নহয় আৰু 3 স্কয়াৰ মানে কি 9 হয় নহয় যেটা মই এটা যোগ কৰিম কি হ'ব এটা যদি মই যোগ কৰিম তেতিয়া এইগিটা এটা 25 হ'ব হয় নহয় 16ৰ লগত 9 যোগ কৰিলে 25 হয় তাৰ মানে কি এই ফলো 25 ওলাইছে এই ফলো 25 ওলাইছে নাই লোৱা তাৰ মানে কি এই 5 4 3 এই দৈৰ্ঘ্যৰ আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকিব পাৰিম এই 5 4 আৰু 3 জুখেৰে মানে সেন্টিমিটাৰ ধৰি লৈছো মই এককটো সেন্টিমিটাৰ ধৰি লৈছো সেন্টিমিটাৰ জুখেৰে আমি এটা সমকোণী ত্ৰিভুজ আঁকিব পাৰিম কিয় কাৰণ দেখিলে 4ক স্কয়াৰ কৰিলো 16 হৈ গ'ল 3ক স্কয়াৰ কৰিলো 9 হৈ গ'ল দুটাকে যোগ কৰিলো 25 হৈ গ'ল এই 25 টো কি হৈছে অতিভুজলক অকলে স্কয়াৰ কৰিলে কি হ'ব 25 ওলাইছে দেখিছে না সমান ওলাইছে আৰু এই যে তিনটা যে 5 4 3 এইগিটা পাইথাগোৰাছ ট্ৰিপলেট বুলি কোৱা হয় কি বুলি কোৱা হয় পাইথাগোৰাছৰ তৃতীয়ক বুলি কোৱা হয় ট্ৰিপলেট ঠিক আছে মন ৰাখিব এতিয়া ইম্পৰ্টেন্ট টপিক এটা আহিছো আমি কংগ্ৰুৱেন্সি অফ ট্ৰায়াঙ্গলছ
ট্ৰায়াংগলছৰ সৰ্বাংগ সমতা সৰ্বাংগ সম বুলি ক'ব পাৰা কি বুলি ক'ব পাৰা সৰ্বাংগ সম সৰ্বাংগ সম কংগ্ৰুৱেন্স এটা চক মোক যদি সুধে সৰ্বাংগ সম মানে কি মোক যদি কয় কংগ্ৰুৱেন্সি মানে কি মই এটা ৱৰ্ডে কম আপোনালোকে সকলোৱে সবে বুজি পাগে কপি পেষ্ট তাৰ মানে হুবহু এটা চক মই এইখন হাত যেনিবা মোৰ এই হাতখন মোৰ কি হৈছে মই ঢাক খাই গৈছে দেখিছেনে ঢাক খাই গৈছেনে তাৰমানে কি এইখন হাত আৰু এইখন হাত মোৰ হুবহু মানে কংগ্ৰুৱেন্স দেখা গৈছে মানে কি সাইজ মানে কংগ্ৰুৱেন্স হ'বলৈ হলে দুটা যদি ফিগাৰ আমাদের দুটা যদি ছবি দিয়া আছে হে ছবিৰালে দেখিবলৈ একেই বোলে সিমিলাৰ বোলে কি কৈছো মই দেখিবলৈ একে বোলে আৰু সাইজও একে বোলে সাইজটো যদি একে হয় সেম হয় আৰু দেখিবলৈ যদি একে হয় তেতিয়া আমি কি বুলি কম তাক কংগ্ৰুৱেন্স বুলি কম ধৰিছো মানে এইটা জানিবা এইটা ত্ৰিভুজ ঠিক আছে এটো 4 cm এটো 5 cm এটো 6 cm জানিবা মই কৈছো যে এটো 6 cm এটো 4 cm 4 5 6 এনেকুৱা হৈ আছে বলে 4 5 6 হৈছে খালি দেখিছে যে এবাৰ rotate হৈ আছে বস্তুটো rotate হৈ আছে এটোত এবাৰ ঘূৰাই দিলে এনেকুৱা হৈ যাব গৈ পিনি হয় না দেখিছে যে A B C এটো P Q R ত্ৰিভুজৰ নাম মই বেলে কে দিছো কিন্তু যেটা আপুনি ভালকৈ দেখিছে যে এই সাইডটো এটো 4 এটো 5 cm এটো 5 cm এটো 6 cm এটো 6 cm মানে কি দেখিবলৈটো একে আছিল দেখিবলৈ একে বুলি মই কৈছো লগতে এহেতৰ সাইজটো একে তাৰ মানে এহেতৰ কি বুলি ক'ব এই ত্ৰিভুজটাক আমি কংগ্ৰুৱেন্ট বুলি কম কি বুলি কম কংগ্ৰুৱেন্ট এনেকৈ দেখুৱা হয় সিম্বলটো সমান চিন দি পেনি তাৰ ওপৰত এনেকৈ দিয়া হয় কি আছে কংগ্ৰুৱেন্ট আমি সৰ্বাংগ সম বুলি কম এই ত্ৰিভুজটা কি হৈছে দেখিবলৈ একে ঠিক আছে এতিয়া এক অকমান বহুলভাৱে হিকম এতিয়া আমি কেনেকৈ দেখাম দুটা ত্ৰিভুজক কেনেকৈ সৰ্বাংগ দেখাম তাৰ কাৰণে কিনা শৰ্ত আছে ঠিক আছে শৰ্তকেইটা এনেকুৱা ধৰণৰ এটা হৈছে সাইড এটা হৈছে সাইড এংগল সাইড এটা হৈছে এংগল সাইডস এংগল এটা হৈছে সাইড এংগল সাইডস কলো না সাইড এংগল সাইডস কলো আৰু এটা হৈছে R H S আৰু এটা হৈছে এংগল এটা ইমান দৰকাৰ নহয় বাৰু এতিয়া আমাৰ নরমালি যেটা দৰকাৰ হয় মই এটা কৰিছো ঠিক আছে এটা সক যেটা দৰকাৰ হয় মই এটা কৰিছো সক এই শর্তকিটা S মানে বুজাইছে এই যে S মানে লিখিছো S মানে বুজাইছে সাইডস মানে বাহু A মানে কি বুজাইছে A মানে বুজাইছে এংগল কোন বুজাইছে ঠিক আছে তাৰ মানে যদি এ S মানে কি বাহু কোন আৰু কি হৈছে R H S এটো মানে কম বাৰু মই এটো কম ঠিক আছে এইগিটা মানে A বুজাইছে এংগল S মানে বুজাইছে সাইডস এটা সক যদি মোৰ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো তিনটা বলে বাহু দি আছে কি আছে বাহু দিয়া আছে বলে ঠিক আছে বাহু দিয়া আছে বলে এটো 4 এটো 5 অথনিতে লৈছো एग्जांपल 4 5 6 লৈছো 6 তাৰ পৰা 4 5 বলে এনেকে দি থোৱা আছে সকচোন আপুনি কি দেখিছে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ তিনিটা বাহু ইটো লগত ইটো সমান তাৰ মানে 4 ৰ লগত 4 সমান 5 ৰ লগত 5 সমান 6 ৰ লগত 6 সমান তাৰ মানে কি হৈছে এই ত্ৰিভুজটা তিনটা বাহু সমান হোৱাৰ কাৰণে এটা অনুৰূপ বুলি কোৱা হয় কৰেসপন্ডিং সাইডস বুলি কোৱা হয় যেতিয়া মই সিমিলাৰিটি আৰু তোমাৰ কংগ্ৰুৱেন্স মানে পাৰ্থক্য দেখাম তেতিয়া তোমালোকে বস্তুটো গম পাই যাবা ঠিক আছে তাৰ মানে এই তিনটা বাহু সমান হোৱাৰ কাৰণে এই ত্ৰিভুজটাক আমাৰ কি বুলি কয় সৰ্বাংগ সম বুলি কোৱা হয় বুজিবা না পালা এতিয়া এটো কি বুজাইছে চোৱাচোন এটো কি বুজাইছে দুটা সাইডস এটা এংগল সাইডস তাৰ মানে কি হৈছে যদি আমাক এনেকৈ দিয়া আছে বলে এনেকৈ দিয়া আছে ঠিক আছে ধৰি দুটা সাইড দি থোৱা আছে এটা যেনিবা 4 cm এটো যেনিবা 4 cm এটো যেনিবা 30 ডিগ্ৰী এটো যেনিবা 5 দিয়া আছে এটো যেনিবা 30 দিয়া আছে এটো যেনিবা 5 দিয়া আছে চাচোন এটো কি হৈছে এটো এনেকুৱা হৈছে যে
এই ছবিটো আৰু এই ছবিটো চোৱা আমি যে লিখিছোঁ এই অৰ্ডাৰ প্ৰথমতে সাইড লিখিছোঁ তাৰ পৰা এংগল লিখিছোঁ তাৰ পৰা সাইড লিখিছোঁ তেনেকৈ থাকিব লাগিব চিপি কাৰ্ডত তাৰ মানে কি প্ৰথমতে যদি সাইড থাকে তাৰ পৰা এংগল থাকিব লাগিব তাৰ পৰা সাইডছ থাকিব লাগিব তেনেকৈ দিছে নে প্ৰথমতে যদি সাইডছ আছে তাৰ পৰা এংগল তাৰ পৰা আকৌ সাইডছ সাইডটো সমান 4টো এংগলটো সমান এইটো তাৰ পৰা কি কৈছে 5টো সমান ঠিক আছে তাৰ পৰা 5টো সমান 4 আৰু 5 সমান 4 আৰু 5 সমান আৰু এংগলটো সমান মানে কি সাইডছ এংগল সাইডছ সমান এটি কি হ'ল দুটা যদি সাইড সমান এটা যদি এংগল সমান তেতিয়া সাইডছ এংগল সাইডছ বুলি কয় কোনোবা যদি ক'ব পাৰে যে এইটো বেলেগ হৈ গ'ল তেন নি এইটো যদি মোক কয় সাইডছ এংগল তেতিয়া বেলেগ হৈ গ'ল তেন তেতিয়া প্ৰথম সাইডছ তাৰ পৰা এংগল এনেকৈ হ'ল তেন এটা কি কৈছো গম পাইছে নাই পোৱা মই আকৌ এবাৰ দেখাই দিছোঁ আকৌ এবাৰ দেখাই দিছোঁ মই যদি কওঁ এইটো যেনিবা 30 ডিগ্ৰী ধৰি লৈছোঁ এইটো যেনিবা 30 ডিগ্ৰী ধৰিছোঁ ঠিক আছে 30 ডিগ্ৰী এইটো যেনিবা 4 দিয়া আছে এইটো যেনিবা 5 দিয়া আছে এইটো 4 দিয়া আছে এইটো 5 দিয়া আছে সব এইটো কি হৈছে এইটোৰ লগত এইটো সমান হয় নহয় হয় তাৰ পৰা আমি পাইছোঁ কি তাৰ পিছত এংগল তাৰ পৰা এংগল সাইডছৰ পিছত তাৰ পৰা এংগল ঠিক আছে ইয়াত সাইডৰ পিছত এইটো এংগল তাৰ পৰা আকৌ সাইডছ দেখিছে নে তাৰ মানে কি এই ত্ৰিভুজটাত সাইডছ এংগল সাইডছৰ মতে কি হৈছে এটি কংগ্ৰুৱেন্স হৈছে এটি সৰ্বাংগময় এটা ত্ৰিভুজ কি হয় সৰ্বাংগময় তেনেকৈ এইটো গম পাইছে তেলে দুটা এংগল এইটো জানিবা কি হৈছে দুটা কোণ এটা বাহু এইটো কোণ দিয়া আছে 30 ডিগ্ৰী দিয়া আছে যেনিবা এইটো দিয়া আছে যেনিবা 40 ডিগ্ৰী দিয়া আছে এইটো যেনিবা দিয়া আছে তোমাৰ 5 দিয়া আছে ধৰি লৈছোঁ যেনিবা মই এইটো দিয়া আছে 30 দিয়া আছে এইটো যেনিবা 40 দিয়া আছে এইটো যেনিবা দিয়া আছে 5 চোৱাচোন এইটো 40 দিয়া আছে এইটো 40 ডিগ্ৰী দিয়া আছে এংগলটো তাৰ পৰা দিয়া আছে 30 ডিগ্ৰী 30 ডিগ্ৰী দুটা এংগল হৈ গ'ল নে এইটো এটা এংগল আমাক কি দিছে এইটো এংগল সাইডছ এংগল দিছিলে ন এংগল সাইডছ এংগল ওকে এংগল সাইডছ এংগল মই এটা এক্সাম্পল বেলেগ লৈছোঁ ঠিক আছে গম পাইছে না বস্তুবোৰ মানে অৰ্ডাৰটো মেইনটেইন কৰিব লাগিব আৰু ঢেৰ আছে ইয়াৰ ক্ৰাইটেৰিয়া মই ক্ৰাইটেৰিয়া কেইটামান দেখাইছোঁ ইয়াত এইটো ধৰিছোঁ চক এইটো এংগল দুটাৰ মাজত থাকিব লাগিব সাইডছটো এংগল দুটাৰ মাজত থাকিব লাগিব সাইডছটো তাৰ মানে ই যদি 30 ডিগ্ৰী হৈছে ই যেনিবা 45 ডিগ্ৰী হৈছে ধৰি লৈছোঁ মানে এক্সাম্পল তেতিয়া ইয়াৰ যেনিবা 5 সেন্টিমিটাৰ দি থোৱা আছে 5 সেন্টিমিটাৰ তাৰমানে এইটো এনেকুৱা হ'ব লাগিব তেতিয়াহ'লে ই যদি 30 দিয়া আছে ই যদি 45 দিয়া আছে তেতিয়াহ'লে এইটো কিমান হ'ব লাগিব এইটো 5 সেন্টিমিটাৰ হ'ব লাগিব তাৰমানে এইটো এংগল তাৰ পৰা এটা সাইডছ এটা এংগল এটা কাৰেস্পন্ডিং এংগলবোৰ এনেকৈ কি হ'ব লাগিব এংগলছবোৰ আৰু সাইডছবোৰ সমান হ'ব তেতিয়া কি হ'ব এংগল সাইডছ এংগলৰ মতে দুটা এংগলৰ আৰু মাজত থাকিব সাইডছ দুটা এংগল তাৰ মাজত থাকিব সাইডছ ঠিক আছে বুজি পাইছা নাই পোৱা তাৰ পৰা এই RHS মানে কি জানানে মই খুব লেটাৰা হৈ গৈছে ন এই বস্তু RHS মানে কি জানে R মানে হৈছে ৰাইট এংগল মানে সমকোণ মানে কি 90 ডিগ্ৰী কথা কৈছে তাৰ পৰা H মানে হৈছে হাইপোটেনিউছ কি বুলি কৈছে হাইপোটেনিউছ তাৰ মানে কি বুলি কৈছিলো অসমীয়াত অতিভুজ বুলি কৈছিলো অতিভুজ আৰু এটা হৈছে S মানে হৈছে সাইডছ এটা কি হৈছে জানে এইটো এটা কন্ডিশন হয় এইটো এটা ক্ৰাইটেৰিয়া হয় এইটো মতেও কেতিয়াবা আমাৰ সৰ্বাংগ হ'ব পাৰে ঠিক আছে মই ধৰি লৈছোঁ যেনিবা এইটো উদাহৰণ দি দিছোঁ মই আপোনালোকক বেছিকৈ ডেপথত পঢ়াবলৈ গৈছোঁ কাৰণেহে আপোনালোকক সময় লাগিছে ঠিক আছে না ভাবিব যে এটাৰ প্ৰয়োজন নহ'ব আপোনাক খুব ধুনীয়াকৈ আপোনালোকে পঢ়োৱা হৈছে প্ৰতিটো বস্তু পুংখানুপুংখভাৱে ঠিক আছে এতিয়া চাওক এইটো যেনিবা ধৰি লৈছোঁ এইটো 90 ডিগ্ৰী হয় নে 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হোৱাৰ কাৰণে এইটো কি হয় কওকচোন এইটো কি ৰাইট এংগল হৈ গ'ল নে এইটো চৰ্ত মানিবলৈ হ'লে আমাৰ ৰাইট এংগল হ'ব লাগিব নাকি এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব না ৰাইট এংগল হ'ব লাগিব তাৰ পৰা বোলে আমাক বোলে সেই ৰাইট এংগল বোলে এইটো হাইপোটেনিউছ দিয়া আছে এইটো বোলে হাইপোটেনিউছ হয় না 4 হয় নহয় এইটো 4 টো দিয়া আছে মই ৰাখিব এটা 90 ডিগ্ৰী পাই গ'লে আমাৰ যদি দিয়া থাকে 90 ডিগ্ৰী দিয়া আছিলে এইটো হাইপোটেনিউছ দিয়া আছিলে যদি আৰু এটা যদি সাইডছ দিয়া আছে বোলে ধৰি লৈছোঁ আমি এইটো যেনিবা 2 দিয়া আছে ঠিক আছে 2 দিয়া আছে না এক্সাম্পল লৈ লৈছোঁ বা মই এটা এক্সাম্পল মেজাৰমেণ্ট অলপ চেঞ্জ কৰি দিছোঁ ঠিক আছে মেজাৰমেণ্ট অলপ মই চেঞ্জ কৰি দিছোঁ কাৰণ কোনোবাই মোক ইয়াতে প্ৰশ্ন কৰি দিব পাইথাগোৰাছ থিওৰেম ফলো নাই কৰাচোন এনে কৈ দিব ঠিক আছে সেইকাৰণে মই কৈছোঁ এইটো 5 লৈ লৈছোঁ এইটো মই 5 লৈ লৈছোঁ 5 ঠিক আছে এইটো 90 ডিগ্ৰী দি থোৱা আছিলে এইটো হাইপোটেনিউছ 5 দিয়া আছে 5 সেন্টিমিটাৰ দি থোৱা আছে
ঠিক আছে 5 সেমি দি থোৱা আছে আৰু ধৰি লৈছো এয়াৰ দুটা বাহু আছে না এডাল পাৰপেন্ডিকুলাৰ বেস আছে তাৰ যদি কোনোবা এডালো দিয়া থাকে কি কৈছো শুনিব 90 ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী দিয়া আছে তাৰ হাইপোটেনাস দিয়া আছে 55 মিলি আছে ৰাইট এংগল মিলি আছে 90 ডিগ্ৰী মিলি আছে হাইপোটেনাস মিলি আছে তাৰ যদি এটাও যদি বাহু দিয়া থাকে তেতিয়ালে আমাৰ RHS মতে তাৰমানে এটো যদি বাহু দিয়া আছে 3 সেমি বোলে ঠিক আছে তাৰ মানে যদি এটা সাইডস দিয়া আছে না এটা সাইডস পাই গলা না এটো 3 দিয়া আছে বোলে হেই এটো সাইডসৰ লগত এটো সাইডস ই বুজাইছে সাইডস বুজাইছে এতে বুজাইছে হাইপোটেনাস টু এতে বুজাইছে হাইপোটেনাস টু এতে বুজাইছে ৰাইট এংগল টু তাৰ মানে RHS শৰ্ত মতে এহেতি দুটা কি হৈ যাব এহেতি দুটা সৰ্বাংগহম হৈ যাব এনেকুৱা ধৰণৰ শৰ্ত কিছুমান থাকে ঠিক আছে এংগল সাইডস থাকিব সাইডস এংগল থাকিব তাৰ অৰ্ডাৰটো চেঞ্জ হ'ব বাকি সব একেই তাৰমানে যদি মই কওঁ দুটা এংগুলৰ মাজত এটা সাইডস থাকিব লাগিব দুটা সাইডসৰ মাজত এটা এংগল থাকিব লাগিব এতিয়া আমি সাইডস ওকে সাইডস যে তিনটা সাইডস এটা আমাৰ কি হ'ব কংগ্ৰুয়েন্ট হ'ব এই ক্ৰাইটেৰিয়াটোৰ মতে এতিয়া সক আমি এই ক্ৰাইটেৰিয়াৰ মতে আমি ট্ৰায়াঙ্গলসমূহ কি দেখাব কংগ্ৰুয়েন্স দেখাব পাৰো ইতিমধ্যে আমাৰ কি হৈছে ট্ৰায়াঙ্গলছৰ কংগ্ৰুয়েন্সি ক্ৰাইটেৰিয়াবোৰ হে হৈছে হয় না সকলে বুজি পালো এতিয়া আমি নেক্সট পঢ়ো আইসোসেলেস ট্ৰায়াঙ্গলছ তাৰমানে সমদ্বিবাহু ত্ৰিভুজ আমাক যদি এটা সমদ্বিবাহু ত্ৰিভুজ থাকে সমদ্বি সমান দুডাল বাহু থাকে এটা ত্ৰিভুজ হয় না এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় টু সাইডস যদি ইকুৱেল হয় ঠিক আছে এটা সো এইটো এটা ত্ৰিভুজ ঠিক আছে তাৰ যদি মই সমদ্বিবাহু ত্ৰিভুজ লওঁ এইটো বাহু আৰু এইটো বাহু ধৰিলে মই সমান জানিবা এটা সো মই নামটো দি দিছো জানিবা এই ত্ৰিভুজৰ নাম PQR নাম দি দিছো PQR ত্ৰিভুজ এই PQR ত্ৰিভুজটোৰ এইটো বাহু আৰু জানিবা এইটো বাহু সমান হয় ঠিক আছে কি কলো মই এই PQR ত্ৰিভুজটোৰ এই বাহুটো যিমান হ'ব এই বাহুটো ইমান হ'ব হেকাৰণে যদি এইটো যদি a হয় এইটো a হ'ব মানে যদি 5 সেমি হয় ই 5 সেমি হ'ব হয় নহয় আৰু এইটো বেলেগ হ'ব এইটো বেলেগ কাৰণ গুটে গিটা যদি সমান হয় তাৰ নামটো হলনি হৈ যাব কি সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল হৈ যাবগে আমাক এটো আইসোসেলেস বুলি কৈছো তাৰ মানে কি দুটা বাহু সমান তাৰ মানে এই ডখৰ পৰা এই ডখৰলে যদি এনেকুৱা a সেমি হয় এই ডখৰ পৰা এই ডখৰলে a সেমি হ'ব লাগিব মানে নামটো a দিছো ঠিক আছে বুজি পাইছা নাই ওকে এটা তেনেকৈ যদি মই নাম দিও তেতিয়ালে ইয়াৰ এৰিয়া উলিয়াৰ ফৰ্মুলা এইটো এৰিয়া উলিয়াৰ ফৰ্মুলা আৰু পেৰিমিটাৰ কেনেকৈ উলিয়াব ইয়াৰ পেৰিমিটাৰ কেনেকৈ উলিয়াব ভাবকচোন কি লৈছো আমি ত্ৰিভুজটো মন আছে নে আমি আইসোসেলেস লৈছো হয় ন এটো সব এটো লৈছে এটো যদি a লৈছে ওকে এটো যদি a লৈছে এটো যদি a লৈছে এটো যদি b লৈছে আমাক কি বুলি কৈছো মই পেৰিমিটাৰ মানে বাউন্ডাৰী টু সাম অফ দা বাউন্ডাৰিজ বাউন্ডাৰীটো আমি যোগ কৰিব লাগিব তাৰ মানে কি a এটো b প্লাস এটো a হয় নহয় a তাৰ মানে a ডখৰ যোগ a ডখৰ যোগ a ডখৰ এই a ৰ লগত a যোগ কৰিলে কি হ'ব 2a প্লাস b হয় নহয় তাৰ মানে ইয়াৰ কি হ'ব পেৰিমিটাৰ কি হ'ব 2a প্লাস b হ'ব যদি মই উদাহৰণ লওঁ জানিবা এটো উদাহৰণ লৈ লৈছো জানিবা মই ভ্যালু লৈ লৈছো ঠিক আছে ভ্যালু লৈ লৈছো এটো 5 সেমি এটো 5 সেমি এটো 5 সেমি লৈ লৈছো এটো জানিবা 4 সেমি লৈ লৈছো মই এটো দুটা বাহু সমান মানে সমদ্বিবাহু ত্ৰিভুজ যোগ কৰক এট লগতে যোগ কৰিম 5 যোগ 5 যোগ 4 তাৰ মানে কিমান 14 হৈ যাব নে 14 সেমি কি হৈ যাব ইয়াৰ পেৰিমিটাৰ হৈ যাব ঠিক আছে বুজি পালে সকলোৱে এতিয়া ইয়াৰ এৰিয়া উলিয়াৰ ফৰ্মুলা এটো কেনেকৈ হ'ল তাক জানিবৰ কাৰণে আমি কি পঢ়িব লাগিব সেই যে মই আগতে পঢ়াইছিল যে কংগ্ৰুয়েন্সি ক্ৰাইটেৰিয়াটো আমি গম পাব লাগিব সব মই বস্তুটো ভালদৰে বুজাই দিছো কেনেকৈ হৈছে কি হৈছে আপোনালোকে ডাউট নাথাকে এটো এডাল কি আকিছো মই মনত আছে নে এডাল কি আকিছো এটো এটা কি হয় আইসোসেলেস ট্ৰায়াঙ্গলছ তাৰ মানে ই যদি a হয় ইউ a হ'ব আৰু এই ডখৰ কি ধৰিছো মই নামটো b ধৰিছো এতিয়া সক এইডাল আকিছো মই অল্টিটিউড মানে কিমান ডিগ্ৰী আকিছো 90 ডিগ্ৰী আকিছো মই নিচে আকিছো এটা সক ইয়াত মই ত্ৰিভুজ কি এটা দেখিছো বৰ ত্ৰিভুজা দুটা দেখিছো কি ত্ৰিভুজ জানে এটো a b c আৰু নাম মই দিলো p জানিবা ইয়াত ত্ৰিভুজ আপোনালোকে দুটা দেখিছে না দেখা তাৰ মানে কোনটো ত্ৰিভুজ a b p নাম এনে কৰি দিছো চাব দেই a b p আৰু a c p আৰু ত্ৰিভুজ a c p এই ত্ৰিভুজ দুটা দেখিছে নে হে ত্ৰিভুজ দুটা কি হয় হে ত্ৰিভুজ দুটা আমাৰ কংগ্ৰুয়েন্ট হয় কেলে হয়
কংগ্ৰুৱেণ্ট হ'বৰ কাৰণে আমাৰ কি আছে শৰ্ত আছিলে নে কি আছিলে শৰ্ত সাইড 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 সাইডস এংগল সাইডস এংগল দিছিলো আৰ এছ এছ দিছিলো হয় নহয় এটা দিছিলো তাৰে কোনোবাটাই ফলো কৰিছে কেনে কৈছে চাব দেই কেলে কৈছো এই ত্ৰিভুজটোৰ এইটো বাহুৰ লগত এই ত্ৰিভুজটোৰ এইটো বাহু সমান হয় নহয় তাৰমানে কি দেখিলে আপুনি এই এ বিৰ লগত কি সমান হয় এ সি সমান হয় নহয় এই কি বুজাইছে এই সাইডস বুজাইছে বাহু বুজাইছে হয় নহয় এটা সাইডস পাই গলো ওকে তাৰপা চোৱাচোন এই বাহুডাল যে এই ত্ৰিভুজটো আছে আছে নাই তানে আৰু এটা বাহু পাই গলো বা তুমি এটা কাব পাৰা যে এটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এফালে যদি 90 ডিগ্ৰী হয় এফালে কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব কাৰণ এটা ষ্ট্ৰেট লাইন সদায় এডাল সৰল ৰেখাই 180 ডিগ্ৰী কোণ কৰে ঠিক আছে 180 ডিগ্ৰী তাক যদি মই দুভাগ কৰি দিও ই যদি 90 হয় ইও 90 হ'ব লাগিব না লাগিব তেতিয়া এটা ষ্ট্ৰেট লাইন 180 ডিগ্ৰী কৰিব তাৰ মানে কি এইটো 90 ডিগ্ৰী হোৱাৰ লগে লগে এটো কি ট্ৰায়াঙ্গল হ'ল কোৱাচোন APC to কি triangle হৈ গল এটো কি triangle হৈ গল APB to কি triangle হৈ গল এহেতি এটা right angle triangle হৈ গল না আমি কি পঢ়িছিলো right angle triangle হলে আমি কোনটো ক্ৰাইটেৰিয়া ব্যৱহাৰ কৰো RHS তো ব্যৱহাৰ কৰো তাৰে চোৱাচোন তুমি এই যে এইটো যে এইটো 90 ডিগ্ৰী সন্মুখলৈ কি বুলি কোৱা হয় হাইপোটেনিউজ অতিভুজ এডাল কিমান হয় অতিভুজ হয় নহয় তাৰ মানে দেখিছা কি তুমি এইডাল কি পাইছা এই হাইপোটেনিউজ ডাল সমান পালা না পালা হাইপোটেনিউজ সমান পাই গলা HY লিখিছো মানে হাইপোটেনিউজ অতিভুজ লগতে কি দেখিলা এটা এংগল 90 ডিগ্ৰী পাই গলা নাই কোনটো এংগল 90 ডিগ্ৰী পাইছা চোৱাচোন APC ৰ লগত APB to সমান পালা কেলে সমান কাৰণ 90 ডিগ্ৰী কাৰণে সমান হৈছে এইটো এটা 90 ডিগ্ৰী মানে R টো বুজাইছে এটা হাইপোটেনিয়াস মানে H টো বুজাইছে আৰু A সাইডস টো চোন A সাইডস টো দুইটাৰ ওপৰতে আছে নে চোন এই দুইটা ত্ৰিভুজতে আছে নে A সাইডস টো ক'ত আছে এই ত্ৰিভুজটো আছে এই ত্ৰিভুজটো আছে এনে কমন সাইডস বুলি কোৱা হয় তাৰ মানে সেই AP টোক আমাৰ কি বুলি কোৱা হয় কমন সাইডস বুলি কোৱা তাৰ মানে কি দেখিলা দুটা সাইডস আৰু এটা এংগল তুমি সাইডস এংগল সাইডস বুলি কোৱা পৰা বা যদি 90 ডিগ্ৰী আছে মানে কি RHS মডে কি কোৱা পৰা এই ত্ৰিভুজটো আমি কি দেখাব পাৰো এই ত্ৰিভুজটো আমি ক'ব পাৰো যে এইকিটা কি হয় কংগ্ৰুৱেণ্ট হয় ঠিক আছে মই কমান সভাকৈ বৰ্ণি চাইছো হ'ব বুজি পাইছা নাই বস্তুটো মই এবাৰ আকৌ ৰিভিজন কৰি দিছো বাৰু ওকে নেক্সট পেজ লৈ লৈছো এটো বস্তুটো গম পাইছে মই তো প্ৰুফ কৰিম এটা ফৰ্মটো কেনেকৈ হৈছে মই প্ৰুফ কৰি দিম এটো এ লৈছিলে হয় নহয় এটো এ লৈছিলে আৰু এটো কি লৈছিলে বি লৈছিলে ওকে এটো 90 ডিগ্ৰী তাৰমানে R টো বুজাইছে 90 ডিগ্ৰী সন্মুখটো এডোখৰটো এটো এ মানে কি সমান হয় নহয় এটো লগত এটো সমান হয় নহয় তাৰ মানে কি এই 90 ডিগ্ৰী সন্মুখটো কি বুলি কোৱা হয় হাইপোটেনিয়াস বুলি কয় নকয় হাইপোটেনিয়াস হয় নহয় RH হৈ গল আৰু এই সাইডস টো চোৱাচোন এই ত্ৰিভুজটো আছে মানে নাম দিছিলে নে কই মই ABC আৰু P নাম দিছিলে ডাল অলৰেডি ACP নামৰ ট্ৰায়াঙ্গলটো এই AP ডাল আছে না নাই চকচোন এনেকে এটো মই আকিছো যে APC টো এটো আছে AP ডাল আছে যদি মই এই ত্ৰিভুজটো যদি আকৌ এনেকৈ যদি মই আকৌ কোনটো আছে চকচোন APB to H বাহুটো আছে মানে কমন সাইডস হৈ গল এটা সাইডস পাই গল তাৰ মানে RHS মতে এইটো ট্ৰায়াঙ্গল আৰু এই ট্ৰায়াঙ্গলটো কি হৈ গল এই ট্ৰায়াঙ্গল দুটা কংগ্ৰুৱেণ্ট হৈ গল সদায় মন ৰাখিব যে দুটা ট্ৰায়াঙ্গল যদি কংগ্ৰুৱেণ্ট হয় আমাৰ এটা নিয়ম আছে দুটা ট্ৰায়াঙ্গল যদি কংগ্ৰুৱেণ্ট হয় তেহেতৰ কাৰেস্পন্ডিং মানে অনুৰূপ বাহুবোৰ সদায় সমান হয় তাৰ মানে কি হ'ব তে হলে এইটো বাহু আৰু এইটো বাহু সমান হ'ব এইটো বাহু আৰু এইটো বাহু সমান হ'ব এইটো বাহু আৰু এইটো বাহু সমান হ'ব তেনে কোৱা হয় যে আমি যেটো কি পালো আমি পালো যে AB P ৰ লগত কংগ্ৰুৱেণ্ট হয় ACP কংগ্ৰুৱেণ্ট হয় হেকাৰণে আমি কি কৰিছ বাই CPCT কি বুলি কৈছিলে আমাক কৈছিলে দুটা সৰ্বাংগহম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান corresponding parts of congruent triangles are equal তাহলে কি হ'ব জানে আমি কব পাৰো যে এই BP ৰ লগত মানে BP ৰ লগত CP কি সমান হ'ব BP ৰ লগত CP টো সমান হৈ যাব তুমি নিজে কোৱাচোন এই BP CP যদি সমান হৈ যায় চাবা দে বস্তুটো বহুত লজিক্যালি হয় মই বস্তুটো ডাইৰেক্ট ফৰ্মটো কেনেকৈ আছে দেখাব কাৰণে পাহৰি থাকে নহলে উলিয়াবলৈ শিকাইছো কাৰণ বাকিবোৰ মন থাকি যায় এটো উলিয়াবলৈ মই শিকাই দিছো ঠিক আছে কাৰণ এটো অকমান কমপ্লেক্স আছিল বস্তুটো হয় না এই গুটেটো যদি বি হয় নিজে হবকচোন এই গুটেটো যদি বি হয়
তেতিয়াহ'লে এই ডখৰ লগত তাৰমানে এই ডখৰ লগত এই ডখৰ সমান হ'ব নহ'ব তাৰমানে সেই বিটোকে ভাগ খাই যাব না যাব ই সমান হ'ব বি মানে কি হৈ যাব আধা হৈ যাব নে তাৰমানে এটো কি হ'ব b/2 হৈ যাব এটো কি হৈ যাব b/2 হৈ যাব তাৰমানে মই যদি কওঁ এইটো যেনিবা 6 সেন্টিমিটাৰ তাৰমানে ইয়াক যদি মই সমানে আধা কৰি দিওঁ মানে কি 6ক আধা কৰিব লাগিব 3 হ'ব নহ'ব তাৰমানে কি এই ডখৰ পৰা এই ডখৰলৈ 3 হৈ যাব এই ডখৰ পৰা 3 হৈ যাব তাৰমানে 2 এ ডিভাইড কৰিব লাগিব এই গোটেই ডখৰ যদি b আছিলে b/2 হৈ যাব না যাব হৈ যাব গম পাইছা নাই হেতু বস্তু এতিয়া আপুনি নিজে ভাবকচোন আমি কি উলিয়াব লাগে এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াব লাগে হয় নহয় এৰিয়া উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল মনত আছে নে বাৰু হাফ ইনটু বেস ইনটু হাইট আছিলে মনত আছে নে বাৰু একদম যে আমি পঢ়িছিলো অল্টিটিউড ফৰ্মুলা বুলি হাফ ইনটু বেস ইনটু হাইট আছিলে হয় নহয় এটা হাফ টু হাফে হয় ঠিক আছে তে বেস মানে কি লব ককচোন এইডাল অল্টিটিউড ডাল এই যে 90 ডিগ্ৰী আকিছো এডাল কাৰ ওপৰত আকিছো মই এটোৰ ওপৰত অকা নাই জানো আৰু এডাল কিমান কাৰণ এই নাম কেনে দিছিলো এ বি সি আৰু এটো নাম এনেকৈ পি দিছিলো ইয়াত বি সি ডালৰ ওপৰত যেটো ডাল আকিছো হয় ন এই বি সি ডালে কি হয় ইয়াৰ ভাগৰ অল্টিটিউড হয় মানে বি সি ডালে অল্টিটিউড নহয় জানো হয় আৰু হাইট কোনডাল হয় এই এ পি ডালে হয় নহয় এই এ পি ডালে হয় ঠিক আছে ইয়াত যদি মই মানবোৰ বহাই দিও এই বি সি মানে কি হয় বি হয় নহয় বি হয় আৰু এই এ পিৰ মানটো এই যে এ পিৰ মানটো কেনেকৈ লাব জানানে কাৰণ আপুনি গম পায় যে এটো বাহুৰ মান কিমান হৈছিলে এ হৈছিলে নে এটো বাহুৰ মান এ হৈছিলে নে কাৰণ আইসোসেলেস ট্ৰায়াঙ্গল নাছিলে জানো আপুনি এই ত্ৰিভুজটো যে দেখিছে এই ত্ৰিভুজটো কি ত্ৰিভুজ হয় এই ত্ৰিভুজটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় এটা সমকোণী ত্ৰিভুজ আছে চাব দেই মানে এটা যদি ভাঙি লৈ গুছি আহিছো মই কোনটো ভাঙি লৈ আহিছো এ পি সি টুক এই ডখৰ আপুনি কি দেখিছে 90 ডিগ্ৰী দেখিছিলে নে এটো এ দেখিছিলে নে আপুনি ডখৰ কি b/2 বুলি কৈছিলে নে আমি কি কৰিব পাৰো পাইথাগোৰাছ থিওৰাম পঢ়িছিলো যে আমি কি কৈছিলো আমি জানো যে এটা পাইথাগোৰাছ থিওৰামত কি হয় এই অতিভুজালৰ স্কয়াৰ তাৰ মানে কি গম পোৱা এই অতিভুজালৰ যদি স্কয়াৰ সদায় সমান হয় কাৰ লগত এই AP মানে পাৰপেন্ডিকুলাৰ স্কয়াৰ এটোৰ ডালৰ স্কয়াৰ কৰিলে সদায় সমান হয় কি পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ বেস মানে b/2 হোল স্কয়াৰ হ'ব নহব হ'ব ইয়াৰ পৰা যদি মই ক্যালকুলেশন কৰো AP ভ্যালুটো ওলাই যাব ঠিক আছে a টু a স্কয়াৰ টু a স্কয়াৰ এটো প্লাস টু এফালে কি মাইনাস হ'ব নহব এটো b a স্কয়াৰ পালে b স্কয়াৰ হৈ যাব 2a স্কয়াৰ পালে কোন হৈ যাব 4 হৈ যাব মাইনাস কেনে হকল সমান চিহ্ন এফালে লৈ গুছি আহিলো ঠিক আছে তেতিয়া কি হ'ব a p স্কয়াৰ হৈ যাব এটো যদি মই সমাধান কৰো চোৱাচোন লসাগু লব লাগিব না লাগিব ইয়াৰ লগত 1 টা আছে নে 1 আৰু 4 ৰ এলসিএম 4 হৈ যাব এটো কি হৈ যাব 4a স্কয়াৰ minus b square হৈ যাব এলসিএম লৈছো আৰু ইমান ক্যালকুলেশন চাবল দৰকাৰ নাই ঠিক আছে আমি ডাইৰেক্ট ফৰ্মুলাটো মুখস্থ কৰিব লাগে এই স্কয়াৰটো যদি এফালে গুছি আহে কি হ'ব ৰুট ওভাৰ হৈ যাব নে তাৰ মানে কি ৰুট ওভাৰ টু ইউ পাবো 4a স্কয়াৰ minus b স্কয়াৰ হৈ যাব আৰু ৰুট ওভাৰ 4 টো পাই যাব এটো পাই যাব ৰুট ওভাৰ মানে কিমান 2 হৈ যাব না যাব তাৰ মানে ap ভ্যালু কি লাগল এটো লাগল তাৰ মানে আপুনি ap জেড কি লিখি দিব পাৰে এটো লিখি দিব পাৰে কি লিখিব পাৰে 4a square minus b square divided by 2 লিখিব পাৰে বুজি পাইছে নাই পা লিখিলে কি হ'ব গম পাইছে নে আপোনালোকে এই যে 2 এৰ লগত 2 পূৰণ হৰি 4 হৈ গৈছে এটো একটো আছে 1 এটো b টু b হৈ গৈছে আৰু 4a square minus b square হৈ গৈছে তাৰ মানে এইটো যে ফৰ্মটো ওলাইছে এনেকৈ ওলাইছে ইমান ডেপ্থ ক্যালকুলেশনটো হৈ পিনি এটো ফৰ্মুলা ওলাইছে ঠিক আছে আপোনালোকে ইমান যদি কৰিবলৈ মন নাই যে মই দেখাই দিছো গৰ পৰা ওলাইছে তেওঁলোকে ইমান মন যোৱা নাই আপোনালোকে ডাইৰেক্ট মুখস্থ কৰি পেলাব আইসোসেলেস ট্ৰায়াঙ্গলৰ আপোনালোকৰ এৰিয়া উলিয়া ফৰ্মুলা এটো a আৰু b টো কি বুজাইছে যি দুটা আনইকুৱেল সাইডস হয় নহয় তানে a ৰ লগত এটো b টো আনইকুৱেল হয় নহয় এইকিটা ইকুৱেল সাইডস হয় এইকিটা আনইকুৱেল সাইডস ঠিক আছে a টোৱে বুজাইছে এই মিলি থকা সাইডসটো এটা সাইডস আৰু এটো b টো বুজাইছে এটা সাইডস ঠিক আছে এতিয়া আমাৰ নেক্সট টপিকটো হৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গলস মানে সমবাহু ত্ৰিভুজ সমবাহু মানে সমান বাহু ইকুইলেটাৰেলস ইকুই মানে ইকুৱেল লেটাৰেলস মানে সাইডস বুজায় ঠিক আছে তাৰ মানে সমান বাহু ত্ৰিভুজ যদি এটা ত্ৰিভুজ যদি সকলো যদি বাহু যদি সমান তাক আমি কি বুলি কও সমবাহু ত্ৰিভুজ বুলি কও উদাহৰণ লৈছো মই এটো চোৱা এই ত্ৰিভুজটোৰ বাহুবোৰ সব সমান a নাম দিছো তাৰ মানে ই যদি 5 সেন্টিমিটাৰ হয় ইউ 5 হ'ব ইউ 5 হ'ব সব বাহু সমান হ'ব তেতিয়া আমাক কি হৈছে এই এনেকুৱা যদি সমবাহু ত্ৰিভুজৰ যদি আমাক দিয়া থাকে আমি আকৌ হিৰনছ ফৰ্মুলাটো ব্যৱহাৰ কৰিবগে নালাগে একেবাৰে শৰ্টকাট টা ফৰ্মুলা আছে ঠিক আছে সেই ফৰ্মটো হৈছে কি a2 √3 whole into a square by 4 তাৰ মানে ইয়াৰ এৰিয়াৰ ফৰ্মুলা কি √3 a square by
4 সেই যে a বুলি লিখিছো সেই a টোৱে বুজাইছে বাহুটোৰ দৈৰ্ঘ্য মানে সমান সব বাহুটো সমান হয় হয়নে এইটো ধৰিছো মই উদাহৰণ লৈছো এটা সমবাহু ত্ৰিভুজ সব 6 6 6 দিন সব বাহু 6 6 6 সেন্টিমিটাৰ ঠিক আছে যদি মই ইয়াৰ এৰিয়া উলিয়াবলৈ কয় এৰিয়া মানে কি ইয়াৰ ভিতৰত কিমান ঠাই আছে হেতুটো এৰিয়া হয় না আগতে কৈছো সাৰফেস অকুপাই বাই দা ক্লোজ স্ট্ৰাকচাৰটো কিমান সাৰফেস অকুপাই কৰিছে এছাচোন √/3 লিখিছো হে a মানে কিমান লিখিম a মানে মই 6 লিখিম আৰু স্কয়াৰ আছে স্কয়াৰ ফৰ্মুলা মতে বাই 4 তো যদি এটো কৰা কি হ'ব √/3 এই 6 স্কয়াৰ মানে কিমান হয় ন 36 হয় নহয় আৰু 4 এ যদি 36 যদি মই হৰণ কৰি কেইবাৰ যাব 9 বাৰ যাব না যাব আৰু 9 ৰ লগত √3 গলে কিমান হ'ব 9√32 হৈ যাব এই সেন্টিমিটাৰ স্কয়াৰটো কিলে আহিলে কাৰণ ইয়াত 6 স্কয়াৰ আছে নে a স্কয়াৰ মানে কি a * a নহয় জানো a স্কয়াৰ মানে কিনো a স্কয়াৰ মানে a * a নহয় মানে ইয়াটো 6 সেন্টিমিটাৰ এটা আছে ইয়াটো 6 সেন্টিমিটাৰ এটা আছে মানে হি 6 6 গুণ 36 হৈছে 36 হৈছিলে খালি এই সেন্টিমিটাৰ লগত সেন্টিমিটাৰ কৰিবিনি সেন্টিমিটাৰ স্কয়াৰ হৈ গৈছে ইউনিটটো ঠিক আছে বুজি পালে নাপালে এনেকৈ আমি উলিয়াব পাৰো কিন্তু এইটো যে ফৰ্মুলা আহিলে কোৰ পৰা আহিলে তাক এটা মই প্ৰমাণ কৰি দিছো ঠিক আছে প্ৰমাণ কৰি দিছো আপোনালোকে হিৰন্স ফৰ্মুলা সহায়টো কৰিব পাৰে বা মই অলপ আগত যেটো পাইথাগোৰাছৰ যেটো উপপাদ্য ব্যৱহাৰ কৰি পিনে উলিয়ালো হেতু সহায়তে কৰি আপোনালোকক আজি মই এই ফৰ্মটো ডিৰাইভ কৰি দিছো ঠিক আছে এটো ফৰ্মুলা পৰীক্ষাত বাৰে বাৰে আহি থাকে দেই ইগনোৰ নকৰিব কোনেও এটা চাওক এটো যেটো সমবাহু ত্ৰিভুজ হয় সব বাহু সমান হ'ব নহব এটো a হ'ব নহব কক এটা ককচোন ইয়াত ত্ৰিভুজ কেটা হৈ গল ত্ৰিভুজ দুটা ভাগ হৈ গল নে a b c যদি মই নাম দিও এইটো এটা ত্ৰিভুজ হয় এটো এটা ত্ৰিভুজ হয় নহয় এটো এটা ত্ৰিভুজ হয় এটা ত্ৰিভুজ হয় নহয় এটো এটা ত্ৰিভুজ হয় এটা ত্ৰিভুজ হয় হে ত্ৰিভুজ দুটা প্ৰথমতে মই কি দেখাম সৰ্বাঙ্গ সম্পানে মই কি দেখাম ইয়াৰ নামটো দি দিছো না মই p দিছো ঠিক আছে মই দেখাম যে ত্ৰিভুজ a b p আৰু ত্ৰিভুজ a c p a b p মানে a ত্ৰিভুজটো আৰু a c p এই ত্ৰিভুজটো প্ৰথমতে মই কি দেখাম সৰ্বাঙ্গহম দেখাম ঠিক আছে সৰ্বাঙ্গ দেখালে কি লাগে এডাল যেটো মই নিজে আঁকি লৈছিলো অল্টিটিউড আঁকিছিলো নে 90 ডিগ্ৰী আঁকি লৈছিলো মই নিজে হয় নহয় 90 ডিগ্ৰী আঁকি লৈছিলো এটো কোনটো ফৰ্মুলা থাকিব 90 ডিগ্ৰী হোৱাৰ কাৰণে r ঠিক আছে এটো বাহুৰ লগত এটো বাহু সমান তাৰ মানে কি হৈছে হাইপোটেনিয়াছ মানে অতিভুজ সমান তাবা চোৱাচোন এই বাহুডাল আগৰ নিচিনাকে কি হয় কমন হয় নহয় তাৰ মানে এই ত্ৰিভুজটো a p c নামৰ ত্ৰিভুজটো a p বাহুডাল আছে তেনেকে কি বুলি কব পাৰো মই a p b এই ত্ৰিভুজটো এই বাহুটো আছে তাৰ মানে কি এই a p c ত্ৰিভুজটো a p ডাল আছে a p b টো a p ডাল আছে তাৰ মানে কি হৈছে এই বাহুডাল কি হয় কমন বাহু হোৱা কাৰণে এটা সাইডস পাই গলা অতিভুজডাল পালা এডাল অতিভুজ এডাল বাহু পাই গলা বাহু পালা ঠিক আছে এটা 90 ডিগ্ৰী কোণ পালা r এস সমতে কি হ'ল এটো কি হৈ গল কংগ্ৰুয়েন্ট হৈ গল কংগ্ৰুয়েন্ট হলে কি হ'ব এই আমি কি বুলি লিখিছিলো যদি কংগ্ৰুয়েন্ট হৈ যায় তেহেতৰ অনুৰূপ অংশবোৰ কি হয় সমান হয় নহয় তাৰ মানে কি বুজি পালা এই bp ৰ লগত cp সমান হ'ব নহব তাৰ মানে এই ডখৰ পৰা এই ডখৰলে কি আছিলে a আছিলে নে এনে b আৰু এটো কি আছিলে a b c নাম দিছিল নে তাৰ মানে a ডখৰ এই bp ৰ লগত pc সমান হৈ যাব নে বা cp সমান হৈ যাব না যাব সমানলে কি হ'ব এই a নামৰ অংশটোকে দুভাগ হৈ নাযাব জানো তাৰ মানে কি a/2 হৈ যাব না যাব তাৰ মানে a ডখৰ পৰা b ৰ পৰা p লৈ a ডখৰ a/2 হৈ যাব a ডখৰ পৰা লৈ কি হৈ যাব a/2 হৈ যাব কাৰণ হে a টোকে সমানে দুভাগ হৈ গৈছে ঠিক আছে এটা হেতুৰ পৰা আমি কি গম পাইছে নে আমি কি কৰিম ইয়াৰ এৰিয়া উলিয়াবৰ কাৰণে আমি কি কৰিছো চাব দেই হাফ ইনটু এটো ফৰ্মুলা ইউজ কৰি দিছো বেস ইনটু হাইট এটো ফৰ্মুলা ইউজ কৰি দিছো হাফ টু মই হাফ লিখিছো বেস কিমান লিখি ককচোন বেস মানে ইয়াত কি হ'ব এডালৰ ওপৰতে আমি ৰাখিছিলো হয় নহয় বেস কি আহিছিলো এই b পৰা c নহব জানো এই b পৰা c লে আপুনি কিমান লৈছিলে এই a লৈছিলে নে a লৈছিলে সব বাহু সমান নহয় a আছিলে তাৰ মানে কি যেহেতু অল্টিটিউডডাল আজি bc ওপৰত ৰাখিছে মানে অল্টিটিউডডাল ৰাখিছে bc ওপৰত bc ডাল বেস হয় নহয় তাৰ মানে bc ডাল বেস হয় ঠিক আছে আৰু হাইট কোনডাল হয় a p হয় নহয় a p হয় এটা আপুনি কি লিখিব হাফ টু হাফে লিখিলে এই bc মানে a লিখি দিলে হয় নহয় a লিখি দিলে কাৰণ সব বাহু a নহয় জানো এতিয়া যে আপুনি উলিয়াব এই ডালৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াব এই ডালৰ দৈৰ্ঘ্য মনত আছে নে বাৰু আছে হয় নে a p c আপোনাক কি বুলি কৈছিলো
এইটো a/2 হয় নে p ৰ পৰা c লৈ কিমান হয় p ৰ পৰা c লৈ a/2 হয় আৰু a ৰ পৰা ac কিমান হয় a আছিলে নে যেতিয়া আপুনি এইটো 90 ডিগ্ৰী হয় নহয় কাৰণ অল্টিটিউড আছিলে নে মই এইটো অংক লৈ আহিলো দেই এইটো অংক লৈ আহিলো এইডোখৰ লৈ আহিলো মই ভাঙি পিনি লৈ আহিলো কাৰণ এইটো 90 ডিগ্ৰী আছিলে নে তাৰ মানে কি হৈছে ৰাইট এংগল ট্ৰায়াঙ্গল হৈ গ'ল নে পাইথাগোৰাছ আমি এপ্লাই কৰি দিও কেনেকৈ উলিয়াব এইটো কেনেকৈ উলিয়াব এইটো উলিয়াবৰ কাৰণে কেনেকৈ উলিয়াব আমাক কৈছিলে যে অতিভুজৰ স্কয়াৰ মানে a স্কয়াৰ এইটো স্কয়াৰ কৰিলে সমান হ'ব লাগিব কাৰ লগত এইটো মানে কিমান হয় নাজানো নহয় ap লিখি দিছো ap স্কয়াৰ প্লাস বেস মানে কি হয় a/2 হোল স্কয়াৰ হয় নহয় a স্কয়াৰটো ৰাখি দিলো প্লাস টো এফালে মাইনাস হৈ যাব নে a স্কয়াৰ পালে কি হ'ব a স্কয়াৰ হৈ যাব 2a স্কয়াৰ পালে 4 হৈ যাব না যাব থাকি যাব ap স্কয়াৰ তাৰ পৰা ভগ্নাংশ যোগবোৰ কেনে কৰে লখাও লাগিব না লাগিব ইয়াত 1 আৰু 4 লখাও কিমান হয় 4 হয় এই 1 এ 4 4 বাৰ যায় সেইকাৰণে কি হ'ব 4 ৰ লগত a স্কয়াৰ পূৰণ হৈ গ'ল এই 4 এ 4 এবাৰ যাব a স্কয়াৰ লগত যদি 1 পূৰ a স্কয়াৰ হৈ যাব তাৰ পৰা ap স্কয়াৰ হৈ যাব 4a স্কয়াৰ পৰা যদি a স্কয়াৰ যায় কি 3a স্কয়াৰ হৈ যাব না যাব 4ap স্কয়াৰ দেখকচোন এই স্কয়াৰ যদি ইয়াক দি দিয়ে এনেকুৱা হৈ যাব নে ওপৰ দেখিছো দেই 3a স্কয়াৰ এনেকুৱা হৈ যাব আৰু বাই 4 এনেকুৱা হৈ যাব না যাব ap ওলাই গ'ল ইয়াৰ পৰা কি পালে কওকচোন ইয়াৰ পৰা পালে যে এই √3 টো যদি স্কয়াৰ পায় √3 হৈ যাব আৰু ৰুট যদি a স্কয়াৰ যদি ৰুট ওভাৰ পাই যায় স্কয়াৰতে কি কেনসেল হৈ যাব না যাব মানে a হৈ যাব বাই 4 হৈ গ'ল তানে কি পালে আপোনালোকে এই ap ৰ মানটো কি পালে √3a/4 পালে হয় নহয় এটো √3 ইনটু a বাই 4 পালে এনেকৈ পালে দেখিছে নে এতিয়া মই এটা কাম কৰো এটা বৰ্ডাৰ দি দিও এই বস্তুটো কমপ্লিট এই বৰ্ডাৰ দিছে ঠিক আছে আপোনালোকে বুজিব কাৰণে এটা সক হৈ গ'ল এটো যদি মই ইনটু কৰো আৰু চোৱাচোন এটা অৱস্থা কি গ'ল নহয় এটো 4 হ'ব জানো এটো 4 হ'ব জানো কাৰণ কিয় এই স্কয়াৰটো যে আহিছিলে এই স্কয়াৰটো যে ইফালে বৰ্গমূল হৈ যাব না এই বৰ্গমূলটো ইউ পাব নহয় নিদিলো নহয় আমি বৰ্গমূলটো হয় না এটো ভুল নকৰিব দেই এটো ভুল নকৰিব ঢাকি গৈছিলে √3 এটো পালে তাবা কি যাব ই 2 হৈ যাব কাৰণ এই স্কয়াৰটো যদি আহে চাব দেই কোপৰা আহিছিলে এই স্কয়াৰটো যদি ই আহে ই পাইছিলে আৰু স্কয়াৰ ই পাব না 4 হ'ব 4 পালে কি 2 হৈ যাব আৰু যেতিয়া ই পাই যাব 3 পালে স্কয়াৰ ৰুট 3 হৈ যাব তাৰ মানে এনেকুৱা হৈ আছে √3 ও পাব আৰু √a স্কয়াৰ পাব স্কয়াৰতে কেনসেল গুচি গ'ল নে তানে থাকিলে কি √3a/2 হৈ গ'ল এটা যদি মই বহাই দিও √3a/2 হৈ গ'ল ঠিক আছে বুজি পাইছে এতিয়া সক এটো মই পূৰণ কৰিলে কেনেকুৱা হ'ব এই 2 ৰ লগত এই 2 টো পূৰণ হ'ব নহব 2 2 গুণ 4 হৈ যাব 1 ৰ লগত a কৰিলে a হ'ব আৰু a ৰ লগত a কৰিলে a স্কয়াৰ হৈ যাব তনে কি √3a স্কয়াৰ মানে এটো ফৰ্মুলা দেখিছে নে আমি এটো কি পালো কয় √3 ইনটু a স্কয়াৰ বাই 4 তাৰ মানে সক আপোনালোকে এটো যে আপোনালোকে ডিৰাইভ কৰিব লাগিব কোনো কথা নাই আপোনালোকে ডাইৰেক্ট মুখস্থ যদি কৰিব পাৰে মুখস্থ কৰিব লিখি লিখি প্ৰেক্টিস কৰিব কিন্তু যদি কিবা যদি পাহৰি যায় কোৰ পাইছে মই দেখাই দিছো যে পঢ়ি ভাল লাগিব ঠিক আছে লগতে ইয়াত আমাৰ আৰু এটা বস্তু থাকি আহিছিলে যে এটা ইকুইলেটাৰ ট্ৰায়াঙ্গলৰ কেনেকৈ পেৰিমিটাৰ উলে একেবাৰে সহজ আমি পেৰিমিটাৰ মানে কি গম পাম পেৰিমিটাৰ জানা গম পাও যে বাউন্ডাৰী কিটা মানে কি এই ডখৰ পৰা এই ডখৰলৈ কিমান দূৰ এই ডখৰ পৰা এই ডখৰলৈ কিমান দূৰ এই ডখৰ পৰা কিমান দূৰ আমি যোগ কৰিলে টোটাল বাউন্ডাৰীটো ওলাই যাব হয় না এই স্ট্ৰাকচাৰটোৱে কিমান বাউন্ডাৰী হি কি কৰিছে কভাৰ কৰিছে হেতুৱে তাৰ মানে কি a plus a নহব জানো মানে কি হ'ব 3a হৈ যাব তাৰ মানে কি 3a হৈ যাব a মানে কি সাইডস টুৰ দৈৰ্ঘ্য মোক যদি কোনবাই কৈ দিয়ে এটা বলে সমবাহু ত্ৰিভুজ দি থোৱা আছে মানে এটা আমাক ইকুইলেটাৰ ট্ৰায়াঙ্গল দি আছে ইয়াৰ বলে সাইডস টু 4 দি থোৱা আছে ঠিক আছে 4 দি আছে আমি কি কৈ দিম ইয়াৰ পেৰিমিটাৰ কিমান হৈ যাব 3 * 4 মানে 12 সেন্টিমিটাৰ হৈ যাব ঠিক আছে এটা আৰু এটা পইণ্ট এড কৰি দিছো পৰীক্ষাত এনেকৈ প্ৰশ্ন এটা আহে মই লিখিম কোড অকমান ইৰেজ কৰিছো ঠিক আছে কিবা বস্তু কিমান খুব ইম্পৰ্টেন্ট পইণ্ট এটা ক'বলৈ গৈ আছো আজিকালি পৰীক্ষাত প্ৰশ্নবোৰ কেনেকৈ আহে চাব বস্তুটো বুজি পাইছে নহয় এইবোৰ নোট নিজে বনাই ল'ব ঠিক আছে দৰকাৰ হলে আমাক দি দিম বাৰু একো প্ৰবলেম নাই এটা চক কেতিয়াবা প্ৰশ্নটো কি হৈছে এনেকৈ আমি কি পালে এৰিয়াটো পালে ইকুইলেটাৰ ট্ৰায়াঙ্গলৰ √3/4 a স্কয়াৰ পালে হয় নহয় কেতিয়াবা না কি কৈ দিব হাইটটো দিয়া থাকে এৰিয়া উলিয়াবলৈ কৈ দিয়ে মানে এই হাইটটো দিয়া থাকিব মানে অল্টিটিউড দিয়া থাকিব তাৰ এৰিয়া উলিয়াবলৈ কৈ ঠিক আছে কেনে কৰিলে আমি চকচোন এতিয়া
এই √3/4 টো এৰিয়া হয় নহয় এৰিয়া ইয়াত এৰিয়া জায়গাত মই এনেকৈ লিখি দিছো এৰিয়া হাফ ইনটু বেস ইনটু হাইট আপুনি তো গম পায় এটো হয় বুলি গম পায় মই হাইটটো কেনেকৈ উলিয়াব লাগিছে এৰিয়া লগত কেনেকৈ সম্পৰ্ক কৰে এই এৰিয়াতে মই কি লিখিব পাৰো √3/4 a² লিখি দিছো ভুল হ'ব নেকি নহয় এই হাফটো মই হাফ লিখি দিছো একো ভুল নহয় বেস মানে কি কোন যেহেতু আমাৰ এটা ইকুইলেটাৰেল এংগল সব বেস সমানে হ'ব এ হ'ব তাৰ মানে মই বেসটা কি লিখিব পাৰো ইয়াতে মই এ লিখি দিব পাৰো হয় নহয় তে ইয়াৰ পৰা হাইটটো ওলাই যাব কেনেকৈ ওলাই যাব চাব দেই এই দুইটো ইয়াত কি হৈ আছে হৰণ হৈ আছে এফালে ওপৰলে পূৰণ হৈ যাব না যাব এই দুইটোৰে এই চাৰিটো কেবাৰ গৈ যাব দুবাৰ এনেকুৱা হৈ যাব কি হ'ব কমাইছনে √3/4 এই দুইটো ওপৰলে গুছি আহিব না আহিব এই দুইটোৱে এই চাৰিক দুবাৰ গুছি যাব ঠিক আছে হেতুকে কৰিলো মই জানিবা কি কৰিলো মই তারপর এই a2 পূৰণ হৈ আছে তললে আহি যাব হৰণ হৈ যাব না যাব সেই a2য়ে এই a² কি হ'ব কটাকটি হৈ যাব তাৰ মানে কি ওপৰত আছে a² এই তললে আহিলে a আহি যাব না যাব সেই a দুটা এটা a কেনসেল হৈ যাব থাকি যাব কি ককচোন √3/2 a ওলাই যাব হাইটটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো ফৰ্মুলা মনত ৰাখিব ঠিক আছে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গুলাৰ হাইট কেনেকৈ উলিয়ায় কি কলো মই এই এৰিয়া মানে আমাৰ ফৰ্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট এৰিয়া মানে মই কি লিখিলো √3/4 a² হাফ মানে হাফ বেস মানে সব ট্ৰায়াঙ্গুলাৰ বেসটো ইয়াত a হ'ব কাৰণ যেনেকৈ নাকো এফালৰ পৰা যদি মই অল্টিটো কো এফালৰ কি হ'ব এফালৰ পৰা কি হ'ব ঠিক আছে মই বেসটো a হ'ব কাৰণ সব বাহু সমান হয় হাইটটো আমাৰ উলিয়াব লাগে কি কৰিলো মই এই দুইটোৱে এই চাৰিটোক দুবাৰ গুছি গল এই সৰি এই a2য়ে এই a² a টাইম গুছি গল কাৰণ ইয়াত দুটা a আছে ইয়াত এটা হৰণ হৈ আহিব না আহিব এটা মানে হাইটটো কি লৈ গল ওপৰত √3 তলত 2 থাকিলে ইয়াৰ a দুটাৰ এটা কেনসেল গুছি গল থাকিলে a এটা আৰু হাইট ঠিক আছে এটা কথা মনত ৰাখিব যে আমি এটা ট্ৰায়াঙ্গুলত তিনডাল অল্টিটিউড আঁকিব পাৰো ঠিক আছে মনত ৰাখিব আমি এটা ট্ৰায়াঙ্গুলত তিনডাল আঁকিব পাৰো অল্টিটিউড এনেকৈ আঁকিব পাৰো ঠিক আছে ওলা নহয় বলে মোৰ মন গৈছে এনেকৈ আঁকিব পাৰো এটালো অল্টিটিউড হ'ব পাৰে ঠিক আছে তাৰ পৰা আৰু লাগি দিছো ঠিক আছে এইটা লাগিব পাৰো ঠিক আছে এই গুটে গিটাল কি আঁকিছে মই অল্টিটিউড আঁকিছে মানে সব 90 ডিগ্ৰী হয় 90 ডিগ্ৰী সব 90 ডিগ্ৰী এডাল 90 ডিগ্ৰী এডাল 90 ডিগ্ৰী এডাল 90 ডিগ্ৰী সব 90 ডিগ্ৰী হয় ঠিক আছে আৰু এই পইণ্টটো যে কাটাকাটি কৰিছে এই পইণ্টটো কোৱা হয় অৰ্থচেণ্টাৰ ঢেৰ সক হিগু বুলি কলে ঢেৰ এখন সাগৰ আছে ঠিক আছে তাৰ মানে আমি গম পাইছো যে এটা ত্ৰিভুজৰ তিনডাল অল্টিটিউড আঁকিব পাৰি ঠিক আছে আৰু এই কটাকটি কৰা বিন্দুটো কি বুলি কোৱা হয় অৰ্থচেণ্টাৰ বুলি কোৱা পিছত এইবোৰ কথা আৰু ডেপথত পঢ়িম কিন্তু সক মই কৈছো নহয় পৰীক্ষাত এটো পইণ্টৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি আমাৰ এই এৰিয়া উলিয়াৰ ফৰ্মুলাৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি ঠিক আছে আজি ভিডিওটো কেনেকৈ হ'লে জনাবা আমি ভিডিওটো আজি ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ